নমস্কাৰ প্ৰাগ নিউজৰ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণদংকালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। ইতিমধ্যে পঞ্চায়তৰ ৰণদংকা সমগ্ৰ ৰাজ্যত বাঢ়িছে। বিগত সময়ছোৱাত এই পঞ্চায়তৰ দ্বাৰা আমাৰ অসমৰ যিসকল ভোটাৰ আছিল তেওঁলোক কিমান দূৰ উপকৃত হৈছে, প্ৰকৃতাৰ্থত পঞ্চায়তবিলাক কাম কৰিছে নাই, এই অভিযোগ আছে যে পঞ্চায়তৰ দ্বাৰা ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হৈছে যদিও যে দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ কৰা হৈছে। প্ৰকৃতাৰ্থত কি হৈ আছে পঞ্চায়তৰ ভিতৰত এইবিলাক বিষয় জানিবলৈ আমি বৰ্তমান আহি উপস্থিত হৈছোঁ। গোলাঘাটৰ এইখন ৰাঙলী আইদেউ পথাৰ, এইখন এখন ঐতিহাসিক পথাৰ। এইখনত ৰাঙলী আইদেউৰ এটা ইয়াত মৈদাম আছে মোৰ পিছফালে, এটা মৈদামত এইটো প্ৰায় 400 বছৰীয়া পুৰণি মৈদাম। এই মৈদামৰ পাৰত এখন পথাৰ, এই পথাৰত আমি আছোঁ গোলাঘাট নগৰীৰ সমীপত। ইয়াতে আমি গোলাঘাট নগৰীৰ ৰাইজে ভোটাৰ ৰাইজে কি কৈছে কি বিচাৰিছে সেয়া জানিবলৈ আমি চেষ্টা কৰিম। আজি আমাৰ সৈতে কেইবাজনো বিভিন্ন দলৰ ইয়াত আছে পেনেলিষ্ট হিচাপে। মই চিনাকি কৰিছোঁ। প্ৰথমতে আছে তপন দত্ত, মুখপাত্ৰ যোৰহাট জিলা কংগ্ৰেছ কমিটি। তপন দত্ত ডাঙৰীয়া। তাৰ লগত আছে আছিকুৰ ৰহমান, সাধাৰণ সম্পাদক অসম গণ পৰিষদ জিলা সমিতি। আছিকুৰ ৰহমান ডাঙৰীয়া। আছে জয়ন্ত কুমাৰ গোস্বামী, আহ্বায়ক মেডিয়া চেল যোৰহাট জিলা সমিতি, গোলাঘাট জিলা সমিতি। আৰু আছে আব্দুল হাছিম, সভাপতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি। আৰু ইয়াত আছে বিভিন্ন এই গোলাঘাটৰ বিভিন্ন অঞ্চলৰ ৰাইজ। মই পোনে পোনে গৈছোঁ তপন দত্তৰ ওচৰলৈ। তপন দত্ত ডাঙৰীয়া, মই এই কথা জানিব বিচাৰিম, বিগত সময়ছোৱাত এই পঞ্চায়তৰ অধিকাংশই আপোনালোকৰ দখলত আছিলে। ইয়াত যিমানখিনি পঞ্চায়ত আছে 107খন পঞ্চায়ত আছিল বুলি কৈছে, তাৰে অধিকাংশ আপোনালোকৰ দখলত আছিলে। ঠিক আছে, কিন্তু মই জানিব বিচাৰিম এইবাৰ বিগত সময়ছোৱাত আপোনালোকক ৰাইজে ভোট দি নিৰ্বাচিত কৰিলে, এইবাৰ কিহৰ কাৰণে পুনৰবাৰ এই গোলাঘাটবাসী ৰাইজে আপোনালোকক নিৰ্বাচিত কৰি বেছিভাগ পঞ্চায়ত আপোনালোকৰ দখললৈ পঠিয়াব লাগে? চমুকে ক'ব। চাওক, যোৱা আমি 2001 চনৰ পৰা 3বাৰকৈ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিছোঁ। এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰি আমি গ্ৰামাঞ্চলৰ যি উন্নয়ন কৰি আমি আন্তঃগাঁথনি শক্তিশালী কৰিছোঁ। সেয়েহে এইবেলিও আমি এই পঞ্চায়ত নিৰ্বাচনত আকৌ কংগ্ৰেছ দলে আমি আমাৰ যিসকল প্ৰাৰ্থী দিছোঁ সেইসকল বিজয়ী হৈ আহিব আমি জানো। আৰু তেতিয়া এই আমাৰ প্ৰতিনিধিসকলে এই অঞ্চলসমূহ আৰু উন্নয়ন কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। মই জয়ন্ত কুমাৰ গোস্বামীৰ ওচৰলৈ গৈছোঁ। আপোনাৰ পৰা জানিব বিচাৰিম প্ৰকৃতাৰ্থত পঞ্চায়তৰ জৰিয়তে তেওঁলোকে যিদৰে দাবী কৰিছে যে উন্নয়নমূলক কাম কাজ হৈছে, প্ৰকৃতাৰ্থত কি হৈছে, আপোনালোকৰ কি দাবী আৰু আপোনালোকৰ প্ৰাৰ্থীক কিহৰ কাৰণে গোলাঘাটবাসী ৰাইজে নিৰ্বাচিত কৰিব লাগে? ৰণদংকাৰসমূহ আজি উপস্থিত থকা সকলোকে শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। গোলাঘাট জিলাখনৰ 102টা পঞ্চায়তত বিগত সময়ছোৱাত যি অবাধ দুৰ্নীতি, স্বজন তোষণৰ দ্বাৰা যি পঞ্চায়তী ৰাজ যি ইয়াত একেবাৰে নিষেধ কৰিলে, পঞ্চায়তী ৰাজৰ ওপৰত মানুহৰ আস্থা নোহোৱা হ'ল। সেই আস্থা ঘূৰাই আনিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্য চৰকাৰৰ যি নীতি, দুৰ্নীতিমুক্ত প্ৰশাসন তথা ক্ষীপ্ৰ উন্নয়ন, এই নীতিৰ জৰিয়তে যাতে কেন্দ্ৰ আৰু ৰাজ্যৰ যি সুনীতি, এই সুনীতি যাতে পঞ্চায়তৰ জৰিয়তে আমি সাধাৰণ ৰাইজৰ মাজলৈ, গাঁৱৰ ৰাইজৰ মাজলৈ যাতে লৈ যাব পাৰোঁ, এইকাৰণে এইবাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলক বিজয়ী কৰালে পঞ্চায়তৰ শাসন ভাৰতীয় জনতা পাৰ্টীৰ নিকা আৰু স্বচ্ছভাৱে পঞ্চায়ত চলাই এই গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে আমি কাম কাজ কৰিবৰ বাবে আমি ভোটদাতা ৰাইজক আমাৰ সপক্ষে ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আছিকুৰ ৰহমান ডাঙৰীয়া, আপুনি কি কয়? আপোনালোকৰ দলৰ প্ৰাৰ্থী, অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীক কিহৰ কাৰণে গোলাঘাটবাসী ৰাইজে নিৰ্বাচিত কৰিব লাগে? হয়, জয়তে মই আজি প্ৰাগ নিউজৰ এই ৰাঙলী মৈদাম ক্ষেত্ৰত আয়োজিত পঞ্চায়ত ৰণদংকালৈ অসমবাসী ৰাইজৰ লগতে মই ইয়াত উপস্থিত থকা সমূহ ৰাইজক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কথা হ'ল, যোৱা দিনসমূহত পঞ্চায়ত নিৰ্বাচনত গোলাঘাটবাসী ৰাইজে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীক বিজয় কৰোৱা নাই, 2এখন পঞ্চায়ত বাদ দি। গতিকে বৰ্তমান সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ যিসকল নেতা পালি নেতাই দায়িত্ব লৈছিল যোৱা দিনসমূহত পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে জয়ী হৈছিল, বিশেষভাৱে কংগ্ৰেছৰ, আমাৰ এই অঞ্চলত কি ধৰণৰ উন্নয়ন হ'ল সমূহ গোলাঘাটবাসী ৰাইজে দেখিছে। আৰু বৰ্তমান সময়ত বিশেষভাৱে অসমত আঞ্চলিকতাবাদৰ প্ৰয়োজন হৈছে আৰু অসমৰ জনসাধাৰণে আঞ্চলিকতাবাদৰ অবিহনে অসমৰ জাতি মাটি যে ভাষা সংস্কৃতি যে সুৰক্ষিত নহয়, এই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে। সেয়েহে এই পঞ্চায়ত নিৰ্বাচনত অসমৰ জনসাধাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে যে পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলৰ সমূহ নিকা ভাৱমূৰ্তি প্ৰাৰ্থীক জয় কৰোৱাই প্ৰকৃত
এই গোলাঘাটৰ উন্নয়ন কৰিবৰ বাবে আমাৰ প্ৰতিনিধিসকলক দায়িত্ব অৰ্পণ কৰিব। ঠিক আছে, মই আব্দুল হাছিম ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। আপুনি কি ভাবে যে প্ৰকৃতাৰ্থত পঞ্চায়তৰ যোগেদি বিগত সময়ছোৱাত এই অঞ্চলৰ সামগ্ৰিক বিকাশ হৈছে নাই? তিনিওটা দলে দাবী কৰিছে যে তেওঁলোকৰ প্ৰাৰ্থীক জয়ী কৰিলে তেওঁলোকে এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিব। আপুনি কিমান দূৰ বিশ্বাস কৰে এজন নিৰপেক্ষ ব্যক্তি হিচাপে? সৰ্বপ্ৰথমে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ মজিয়াৰ পৰা প্ৰাগ নিউজৰ এই পঞ্চায়ত ৰণদংকাৰ কাৰ্যসূচীৰ জৰিয়তে অসমবাসী তথা গোলাঘাটবাসী ৰাইজলৈ নমস্কাৰ জনাইছোঁ। প্ৰথম কথা হ'ল যে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টী দলে জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈছিল, অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ কথা কৈছিল, পৰিৱৰ্তনৰ কথা কৈছিল। পৰিৱৰ্তন বিচাৰিছিল অসমৰ ৰাইজে যে কংগ্ৰেছৰ শাসনকালত 15 বছৰ শাসনকালত দুৰ্নীতি হ'ল, ভ্ৰষ্টাচাৰ হ'ল, তাৰ পৰা পৰিৱৰ্তন লাগে। পৰিৱৰ্তন আহিল, ভাৰতীয় জনতা পাৰ্টীক অসমৰ 85% ৰাইজে ভোটদান দি জয়যুক্ত কৰিলে। কিন্তু এই 2.5 বছৰত আমি কি দেখিলোঁ? 2.5 বছৰত আমি কি দেখিলোঁ? অকল ময়ে নহয়, ইয়াত উপস্থিত থকা সকলোখিনিয়ে মই যিখিনি দেখিছোঁ একেখিনি কথাই দেখিছে বুলি মোৰ অনুভৱ হৈছে। চাওক, ভাৰতীয় জনতা পাৰ্টী দলে বিগত সময়ছোৱাত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিখিনি কথা কৈছিল, বৃহৎ নদী বান্ধ বন্ধ কৰাৰ কথা কৈছিল, বাংলাদেশলৈ মই বুজিলোঁ, মই সেইবিলাক বিষয়লৈ আহিম। সামগ্ৰিকভাৱে আপুনি এই অঞ্চলৰ বিকাশৰ ক্ষেত্ৰত এই ৰাজনৈতিক দলবিলাকে যিবিলাক প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতিবিলাক বাস্তৱায়িত কৰিছেনে সেই কথাখিনি কওক প্ৰথমতে, বাকীখিনি কথা বৃহত্তৰ পৰিপ্ৰেক্ষিতত বাকীখিনি কথা পিছলৈ আহিম। প্ৰথম কথা হ'ল যে বিগত সময়ছোৱাত কংগ্ৰেছ দলৰ শাসনতে অধিকাংশ পঞ্চায়ত আছিল। তাত আমি কি দেখিলোঁ? স্বজন তোষণ দেখিলোঁ, দুৰ্নীতি দেখিলোঁ, আয়োগে ঘৰ দিয়াৰ নামত ধনৰ লেনদেন আমি দেখিলোঁ। তাৰপাছত জব কাৰ্ডৰ ক্ষেত্ৰত আমি বিভিন্ন সময়ত দুৰ্নীতি দেখিলোঁ। তাৰ পৰা পৰিৱৰ্তন দিবৰ কাৰণে, তাৰ পৰা পৰিৱৰ্তনৰ বিচাৰি আজিৰ তাৰিখত ঠিক আছে, আপুনি কওক। চাওক, মই জয়যতে পঞ্চায়তৰ ৰণদংকা এই অনুষ্ঠানৰ প্ৰাক নিউজতে অনুষ্ঠিত হোৱা আমাৰ এই ৰাঙলী প্ৰাইডত মই সকলোকে স্বাগতম জনাইছোঁ। ইয়াত থকা উপস্থিত থকা ব্যক্তিসকললৈ মই উপৰোক্ত ব্যক্তিসকলে যি কথা কৈছে, কংগ্ৰেছে উন্নয়নৰ নামত একো কৰা নাই, দুৰ্নীতি তোষণমুক্ত কৰিছে। মই এইজন ব্যক্তিক মই প্ৰশ্ন কৰিছোঁ, 1985 চনৰ পৰা 1964 চনলৈকে 1996লৈকে অগপই 10 বছৰ শাসনৰ গাদীত বহিলে, কিন্তু পঞ্চায়ত নিৰ্বাচন পাতিব নোৱাৰিলে। কেন্দ্ৰীয়ভাৱে যিখিনি পুঁজি আহিছিল তেওঁলোকে লুণ্ঠন কৰিলে। তাৰপিছত 2001 চনত তৰুণ গগৈৰ নেতৃত্বত আমি ক্ৰমান্বয়ে এই 15টা বছৰত আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠান কৰি গাঁৱলীয়া প্ৰতিচ্ছবিখন আগুৱাই নিয়াত অসমবাসীৰ অৰিহণা লৈ আমি পঞ্চায়তী ৰাজ প্ৰতিষ্ঠা কৰিছোঁ। আপুনি কৈছে এইফালে মই ক'ব নেকি? হয়, কি ক'ব যে তেখেতে কৈছে যে কংগ্ৰেছৰ দিনত যথেষ্ট উন্নয়ন সাধন হৈছে? আচলতে কংগ্ৰেছৰ দিনত যিসমূহ কাৰ্য হৈ গ'ল, যিসমূহ কাম হৈ গ'ল, ইতিমধ্যে আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই বা কংগ্ৰেছে কোনো ধৰণৰ নতুন কথা কোৱাৰ প্ৰয়োজন নাই। যোৱা 15 বছৰৰ অপশাসনৰ প্ৰতিফল কংগ্ৰেছক অসমীয়া আৰু অসমবাসী ৰাইজে ইতিমধ্যে তেওঁলোকক দিলে। গতিকে বৰ্তমান সময়ত আমি কেতিয়া নভাবোঁ যে কংগ্ৰেছে কিবা ভাল কাম কৰি গ'ল, কাৰণ যদি কিবা ভাল কাম কৰি গ'লহেঁতেন আজিৰ কংগ্ৰেছৰ অৱস্থা এইটো নহ'লহেঁতেন। আমি স্পষ্টভাৱে জনাই দিব বিচাৰোঁ, কংগ্ৰেছৰ যোৱা অপশাসনৰ যিসমূহ প্ৰতিফল কংগ্ৰেছক অসমীয়া আৰু অসমবাসী ৰাইজে বৰ্তমান সময়ত তেওঁলোকৰ হাতত দিছে। আপুনি কিবা এটা ক'ব বিচাৰিছে? কংগ্ৰেছৰ দিনত দুৰ্নীতি হোৱা নাই বুলি এটা কথা ক'ব খুজিছে। মই এটা স্পষ্ট ক'ব খুজিছোঁ, এই যোৱা যিটো আমাৰ যিখন পুখুৰী খন্দা আঁচনি তেওঁলোকে লৈছিলে, তাত এজন বিজেপিৰ লিডাৰেও এটা পুখুৰী পাইছিলে। আৰু তাত যিসকলে জব কাৰ্ডৰ যোগেদি যিসকলৰ হেৰিত পইচা সোমালে সেইকেইজন এজনো বনোৱা নহয়, তেওঁলোকে এজনো মানে মানুহ ভদ্ৰ মানুহ, লং পেণ্ট চাৰ্ট পিন্ধা মানুহ, মানে হাজিৰা কৰা মানুহ নহয়। তেওঁলোকৰ হৈছেনে নাই তেখেতসকলে জব কাৰ্ডৰ হিচাপটো দেখুৱাই দিয়ক ৰাইজৰ মাজত। হয়, কিবা ক'ব? হয়, ৰ'ব, হয় কওক। আপোনালোকে যিটো কৈছে এই অনুষ্ঠানটো য'তে মানে অনুষ্ঠান কৰিছে, ঠিকে আছে, মই বেলেগ নকওঁ। আপোনালোকে এই ৰাস্তাটো যে দেখিছে, এই ৰাস্তাটো কংগ্ৰেছৰ দিনতে হৈছে। এই ৰাস্তাটো আগতে বৰহলা এইটো ৰাস্তা আঠখিল নামঘৰলৈ যাব পাৰে। আমি এটা প্ৰবচন আছিলে গোলাঘাটত, কয় যে গৈ থাকক বৰহলা বাছ, মানে গোটেই দিনটো লাগে। গতিকে কংগ্ৰেছৰ দিনত পঞ্চায়ত উন্নয়ন হৈছিলে নাই, পঞ্চায়ত ৰাজত কংগ্ৰেছে কি কাম কৰিছিলে নাই কৰা, আপোনালোকে এইখিনিতে এই ৰাস্তাত দেখিলে গম পাব। এই আপুনি বাউণ্ডেৰীটো চাব, ইয়াত গছ পুলি ৰোৱাৰ নামত 3 লাখ টকা দুৰ্নীতি হৈছে। ইয়াত কংগ্ৰেছৰ আঞ্চলিক পঞ্চায়তৰ স্কিমৰ নামত 10 লাখ 8 লাখ টকামান কমেও। আপুনি চাওক, এজোপা গছ দেখাব পাৰে, মই চেলেঞ্জ কৰিব পাৰোঁ। জয়যতে মই
আজি প্ৰাগ চেনেলৰ এক মিনিট প্ৰাগ চেনেলৰ কৰ্মকৰ্তা প্ৰণয় দাক মই এই ৰাঙলেদি মই মোৰ সংৰক্ষণ সমিতি সভাপতি হিচাপে আপোনাক এখন ফুলাম গামোচাৰে সম্বোধন জনাবলৈ বিচাৰিছোঁ। কিবা এটা ক'ব খুজিছিলে? চাওক, এই মৈদামটোত যি বাউণ্ডেৰীটো যে দেখিছে এইটো কংগ্ৰেছে বনোৱা। এই ৰাস্তাবিলাক যিমান দেখিছে চব কংগ্ৰেছে বনোৱা। ইয়াত যিমান ৰাস্তা আপুনি দেখিছে কংগ্ৰেছে বনোৱা। আৰু এই ৰাস্তাবিলাকত যিমান গাঁত হৈছে সেইবিলাক বিজেপি চৰকাৰ কৃপাতে হৈছে। যিমান ৰাস্তা কংগ্ৰেছে বনাই থৈছে চব যিমান গাঁত হৈছে চব বিজেপি চৰকাৰ দিনতে হোৱা গাঁত। কিন্তু গাঁত বুজিলো কিন্তু ৰাস্তা বনাইছে, ৰাস্তাটো বনাবৰ কাৰণে আপোনালোক পঠিয়াইছিলে, ৰাইজে ৰাস্তা বনাবৰ কাৰণে পঠিয়াইছেতো। কিন্তু প্ৰকৃত অৰ্থত হয় ঠিক আছে মই আহিম, মই চাম। ঠিক আছে হয় ঠিকে কৈছে। কংগ্ৰেছৰ দিনত উন্নতি হৈছে। আমি যি দেখিছোঁ কংগ্ৰেছৰ দিনত উন্নতি এটাই হোৱা দেখিছোঁ। আইৱে ঘৰ নামত 10,000 পৰা 20,000 পৰ্যন্ত পইচা ঘোচ খোৱা আমি উন্নতি দেখিছোঁ। তেখেতসকলৰ যি দুৰ্নীতি দেখিছোঁ তেখেতসকলৰ দুৰ্নীতিত আমি নাক উলিয়াব নোৱাৰা হৈছোঁ। সেয়েহেতু আমি এইবাৰ দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰিবলৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তাক জয়যুক্ত কৰিবলৈ অনুৰোধ। মই তপন দত্তৰ ওচৰত গৈছোঁ। মই যাম দত্তৰ ওচৰত গৈছোঁ যে এই কথাটো যে IAY ইন্দিৰা আৱাস যোজনাৰ ঘৰ আবণ্টনৰ নামত এই অঞ্চলত ব্যাপক হাৰত দুৰ্নীতি হোৱাৰ অভিযোগ আহিছে। ৰাইজে পইচা নিলে ঘৰ নাপায়, এই অভিযোগ মানুহৰ মুখে এই বিষয়ত আপুনি কি ক'ব লগা? এইটো মই সম্পূৰ্ণভাৱে নিৰাশাত কৰিছোঁ। কিয়নো এজন BPL কাৰ্ড থকা ব্যক্তিয়ে যেতিয়া IOI ঘৰ কাক দিয়া হয় তেখেতলোকে হয়তো তেখেতলোকৰ জ্ঞাত নহয়। আমি IOI ঘৰ চৰকাৰে যেতিয়া দিয়ে এজন দৰিদ্ৰ সীমাৰেখাৰ ব্যক্তিক দিয়া হয়, কিন্তু তেতিয়া সেইজন ব্যক্তিয়ে দিন হাজিৰা কৰি 10,000 পৰা 20,000 টকা ঘোচ কেনেকৈ দিব পাৰে তেখেতলোকে জানে নাই? এজন সেই হাজিৰা কৰা মানুহজনে কেতিয়াও দিব নোৱাৰে, তেখেতলোকৰ জ্ঞাতই নহয়। চালে বাৰে কোবাই কেতিয়াও কথা ক'ব নাপায়। মই এই কথা ক'ব বিচাৰিছোঁ। ইতিমধ্যে মই নাজানো, মই গৈছোঁ নাই মই ক'ব দিম। মানে এনেকুৱা মই নাজানো কথা ইয়াত কি হৈছে, কিন্তু মই আহোঁতে সাংবাদিক হিচাপে এক মিনিট সাংবাদিক ৰূপে মই যেতিয়া অনুসন্ধান কৰিছিলোঁ তেতিয়া বহুতে মোক অভিযোগ কৰিলে যে ইয়াত পইচা নিদিলে ঘৰ নাপায়। নাজানো মই কথাটো 5,000 7,000 টকা নিদিলে ঘৰ নাপায়, এই কথাটো কিন্তু বহুতে কেইবাজনে মোক অভিযোগ কৰিছিলে। আপুনি কিবা এটা ক'ব বিচাৰিছে? নিশ্চিতভাৱে দুৰ্নীতিৰ কথা যেতিয়া আহিছে তেতিয়াহ'লে এটা কথা আপোনালোকে মন কৰিব লাগিব যে আমাৰ গোলাঘাট জিলাখনত মুঠতে 102খন পঞ্চায়ত আছে, কিন্তু ইয়াত যদি আপুনি চাই তেতিয়াহ'লে গোলাঘাট জিলাখনৰ কেইখন থানাতে প্ৰায় 200ৰো অধিক ইয়াত পঞ্চায়ত দুৰ্নীতিৰ অভিযোগৰ গোচৰ ৰুজু হৈ আছে। আৰু তাত আটাইতকৈ ডাঙৰ কথা কি যে আপুনি প্ৰণয় দা এটা কথা আটাইতকৈ ডাঙৰ কথা যে যোৱা 15টা বছৰত এই অধিকাংশ পঞ্চায়ত কংগ্ৰেছৰ দখলত আছিল। আৰু এই কংগ্ৰেছী যিসকল পঞ্চায়ত প্ৰতিনিধি তেওঁলোকৰ 300তকৈ অধিক কিন্তু জেলৰ ভাত খালে আৰু বহুতৰে গোচৰ চলি আছে। তো গতিকে পঞ্চায়তত যি দুৰ্নীতি, এই দুৰ্নীতি আদালতৰ জৰিয়তে ইয়াক প্ৰতিষ্ঠিত হৈছে। আৰু লগতে অন্য এটা কথা আজি যদি আমি কওঁ তেতিয়াহ'লে যোৱা সময়ছোৱাত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিলে তাৰপিছত পঞ্চায়তসমূহৰ বাবে পঞ্চায়তসমূহ নতুন চিন্তাধাৰাৰে পঞ্চায়তসমূহত যাতে দুৰ্নীতিমুক্ত কৰিব পৰা যায় তাৰ কাৰণে এটা বিশেষ কাৰ্যসূচী গোলাঘাট জিলা প্ৰশাসনে ল'লে। যে এই কাৰণে ল'লে যে যিবিলাক IOI ঘৰৰ যিটো কথা আছে, এই IOI ঘৰৰ যিবিলাক স্কিম আছে, যিবিলাক স্কিম আধৰুৱা হৈ ৰ'ল সেইবিলাকৰ অনুসন্ধান কৰা হ'ল। আৰু অনুসন্ধানত প্ৰমাণিত হ'ল যে DDCৰ মিটিঙত এই কথাটো প্ৰমাণিত হ'ল যে আৰু অনুসন্ধান ৰিপৰ্টত আহিলে যে 90% তেনেকুৱা লোক যি হিতাধিকাৰী আছে তেওঁলোকৰ পৰা অধিক ধন পঞ্চায়ত প্ৰতিনিধিয়ে আত্মসাৎ কৰাৰ কাৰণে তেওঁলোকে ঘৰটো বনাব নোৱাৰে। ঠিক আছে হয়, কিবা এটা ক'ব বিচাৰে? মোৰ দেউতাৰ নাম হৈছে কেশৱ বৰা। দেউতাৰ নামত এটা ঘৰ আহিছিলে, দেউতাই টকা 10,000 বিচৰাৰ ক্ষেত্ৰত সভানেত্ৰীয়ে দিব নোৱাৰিলে, তাৰ কাৰণে বেলেগ এজন কেশৱ বৰা আছিলে গাঁৱতে, সেই মানুহজনক দি দিলে ঘৰটো। এই কথাটো কিবা ক'ব নেকি? তপন দত্ত এই কথা ক'ব নেকি? কাৰণ আপোনাৰ পোনপটীয়া অভিযোগ দিছে ন, তেওঁৰ পিতৃৰ নামত এটা ঘৰ আবণ্টন হৈছিল কিন্তু পইচা দিব নোৱাৰাৰ কাৰণে ঘৰত নাপালে।
সেইটো মোৰ জ্ঞাত নহয়, মই তেখেতক চিনিও নহয়। প্ৰথম কথা আজি এই মঞ্চত তেখেতক মই দেখা পালোঁ, কিন্তু এটা কথা মই কওঁ যে আমি পঞ্চায়ত আমি দুৰ্নীতি কৰিলোঁ। আমাক কৈছে যে আমাৰ 300 কিমানটা গোচৰ ৰুজ আছে। বৰ্তমানৰ যিটো দলৰ বৰ্তমান অসমত চৰকাৰ আছে, তেওঁলোকে আজিলৈকে অসমত পঞ্চায়ত নিৰ্বাচন পাতিয়ে পোৱা নাই। তেতিয়াহ'লে তেখেতলোকে পঞ্চায়তৰ মূল্য কি বুজিব? প্ৰকৃতাৰ্থত তেখেতলোকে এইবুলি পঞ্চায়ত নিৰ্বাচনত জিকি পেলাই তেখেতলোকে উন্নয়ন কৰি দেখুৱাওক স্পষ্ট। প্ৰণয় দা দুৰ্নীতিৰ যদি কথা যায়, দুৰ্নীতিৰ যদি কথা হয়, এক মিনিট দুৰ্নীতিৰ যদি কথা কয় তেতিয়াহ'লে কিন্তু আঠখেলীয়া নামঘৰ মজিয়াৰ পৰা আহিব লাগিব। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নিৰ্মাণ কাৰ্যৰ যি দুৰ্নীতি, এই দুৰ্নীতি সমগ্ৰ গোলাঘাট জিলাখনৰ কাৰণে এটা কিন্তু অতি লজ্জাজনক। মই এটা কথা ক'ম, আজি ইয়াত এই অনুষ্ঠানত উপস্থিত থকা, কাৰণ যিগৰাকীয়ে ইয়াত অনুষ্ঠানটো চলাইছে প্ৰণয় বৰদলৈ ডাঙৰীয়াই আমাক এটা অনুৰোধ কৰিছিল সকলোকে শালীনতা ৰক্ষা কৰিবলৈ। আৰু মই ভাবোঁ আমি ইয়াত কংগ্ৰেছৰ এই মানে যিখিনি দুৰ্নীতিত মানে লুতুৰি পোৱা লোকে চিঞৰ বাখৰ কৰিলে ৰাইজে ভোট নিদিয়ে। গতিকে নৈতিকভাৱে ইয়াত কথা কওক, কথা কোৱাবলৈ সুবিধা দিয়া হৈছে, কথা ক'বলৈ সুবিধা দিয়া হৈছে। বেছি দম ভালি ইয়াত কথা নহয়, কথা হিচাপতে কওক, ইয়াত কথা কওক। ৰাইজে তেতিয়া ইয়াৰ বিচাৰ কৰিব, ইয়াৰ বিচাৰ ৰাইজে কৰিব, ইয়াৰ বিচাৰ কৰি ৰাইজে ভোট দিব। গতিকে এতিয়া কথা হ'ল, কংগ্ৰেছে যোৱা 15টা বছৰতে নহয়, ভাৰত স্বাধীনোত্তৰ ভাৰতৰ 54 বছৰ কংগ্ৰেছে শাসন কৰিলে। কংগ্ৰেছে শাসন কৰি আমাক কি কৰিলে? আমাক কংগ্ৰেছে শাসন কৰি কি কৰিলে? ক'ত লৈ গ'ল? অসমীয়া ভাষীৰ সংখ্যা 48% কৰিলে। কথাটো কংগ্ৰেছে পাহৰি গৈছে। আছিকুৰ ডাঙৰীয়া আপুনি শুনক, আপোনালোকৰ সহযোগী দলৰ কৰ্মকাণ্ডত আপোনালোকে ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হৈছে। আপোনালোকৰ সাহস নহ'ল পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ লৈ পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰিছে, তাতকৈ লাজৰ কথা কি আছে? আপোনাৰ ইফালে বিভিন্ন হয়। হেল্ল' 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 হেল্ল'। ইতিমধ্যে আমি যি শুনিবলৈ পাইছোঁ, গোলাঘাট গাঁও পঞ্চায়তৰ অন্তৰ্গত গোলাঘাটৰ 10টা পঞ্চায়ত, 4খন ৰেভিনিউ ভিলেজ, তৰপাত, বৰষুণঘাট, চিনাতলি, বনগাঁও। ইতিমধ্যে মই অসম গণ পৰিষদ দলৰ আঞ্চলিক পঞ্চায়তৰ এগৰাকী সদস্য। ইতিমধ্যে মই প্ৰত্যেকৰ ঘৰে ঘৰে মই ছাৰ্ভে কৰিছোঁ, প্ৰত্যেকৰ ঘৰতেই মই গৈছোঁ। কিন্তু আজি কংগ্ৰেছে হওক বা বিজেপিয়ে হওক, SBয়ে হওক, মই নিজৰ মানুহৰ কথাও মই ক'ব বিচাৰোঁ বা কংগ্ৰেছৰ কথাও মই ক'ব বিচাৰিছোঁ। বিগত পঞ্চায়তত আমি দেখিছোঁ, গাঁও সভাত আমি বৃহৎভাৱে মাত মাতিছোঁ, দুখীয়া ৰাইজৰ ওচৰলৈ আঁচনিয়ে ঢুকি পাব লাগে। কিন্তু চাওক, মই চিনাতলি গাঁৱত প্ৰত্যেকৰ ঘৰে ঘৰে ছাৰ্ভে কৰিছোঁ, এতিয়াও মানুহ চালি তলত আছে। আয়ৰ ঘৰ স্কিমে ঢুকি নেপালে। কিয় নেপালে? আজি 15 বছৰ শাসনকাল কংগ্ৰেছ, আজি 3 বছৰ কাৰ্যকাল বিজেপি। আমিতো পঞ্চায়তত আহিব পৰাই নাই। কিয় মানুহে চালি তলত থাকিব লাগে? এই নেকি পঞ্চায়তী ৰাজৰ ব্যৱস্থা। গতিকে মই এটা অনুৰোধ কৰিছোঁ, পঞ্চায়তৰ এগৰাকী নৱনিৰ্বাচিত সদস্য হিচাপে আপোনালোকে এই চালি তলত থকা মানুহৰ কাৰণে চিন্তা চৰ্চা কৰক। এগৰাকী বৃদ্ধাই কিয় পঞ্চায়তলৈ 10 দিন সময় আহিব লাগে? বৃদ্ধাগৰাকী কিয় নকলে? আপোনালোকে 10 দিন কিয় পঞ্চায়তলৈ আপোনালোকে চোঁচৰাইছে? পঞ্চায়তৰ বিষয় বিভাগসকলৰ লক্ষ্য দিছে এই নেকি? আপোনালোকে কিয় একেদিনাখনে নকলে আপোনাৰ নথি পত্ৰসমূহ লৈ আহক? এই কথাত আমি কেতিয়াও গ্ৰহণযোগ্য নহয়। যদি ইয়াত যদি আপোনালোকে উপলুঙা কৰিবলৈ যায়, আমি কেতিয়াও মানি নলওঁ। নহয়, ইয়াত এতিয়া আমি পোনপ্ৰথমতে প্ৰাগ চেনেলক আমি ধন্যবাদ জনাইছোঁ। আমি বিগত সময়খিনিত দেখিছোঁ 3খন চৰকাৰকে আমি পাইছোঁ, আজি বিজেপি চৰকাৰ পাইছোঁ, AGPও পাইছোঁ বা কংগ্ৰেছৰ দিনৰ যিখিনি ভ্ৰষ্টাচাৰ সেইখিনিও দেখিছোঁ। বিজেপি চৰকাৰখনক লৈ পেলাই এতিয়া মই ক'ব বিচাৰিছোঁ, আপোনালোকৰ আজিৰ তাৰিখত আপোনালোকে যিসমূহ মই অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সাধাৰণ সম্পাদক হিচাপে এটা কথাই ক'ব বিচাৰিছোঁ, পোনপ্ৰথমতে আপোনালোকৰ যিসমূহ নিৰ্বাচনী
ইস্তিহাৰত পোনপ্ৰথমতে আপোনালোকৰ মোদীজী আহোঁতে কৈছিলে যে ইমান চনৰ ইমান তাৰিখে বাংলাদেশী তালি টোপোলা বান্ধি পেলাই অসমৰ পৰা যাব লাগিব, কিন্তু আজিৰ তাৰিখত তেনেধৰণৰ প্ৰতিচ্ছবি এখন কিন্তু অসমৰ ৰাইজে দেখা নাপালে। সেইকাৰণে আমি অসমৰ ৰাইজক এটা কথাই ক'ব বিচাৰিছোঁ, আজি এই উপস্থিত ৰাইজক এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে কোনো মানে দলক লৈ পেলাই ভোট নিদিব, প্ৰাৰ্থী চাই পেলাই ভোট দিব, আৰু কংগ্ৰেছৰ দিনত যিসমূহ মানে দুৰ্নীতি হৈ গ'ল তাকো নুই কৰিব নোৱাৰি। আৰু AGP চৰকাৰখনক আজি যাম কাইলৈ যাম নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ কথাক লৈ পেলাই প্ৰত্যেক দিনাখনি অসমীয়া ৰাইজক আৱেগ দি আছে। এই আৱেগ দি থকা মুহূৰ্তটো আমি বাট চাই থাকিব নোৱাৰোঁ। আপোনালোকৰ আজি ক্ষমতাত আছে, আপোনালোকে তৎমুহূৰ্ততে এটা সিদ্ধান্ত লওক আৰু আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰি পেলাই আজি তাৰিখৰ পৰা চৰকাৰৰ পৰা গুচি আহক, তেতিয়া আপোনালোকক ৰাইজে আস্থাত ল'ব। ঠিক আছে, এতিয়া আপোনাৰ কথা মই বুজিলোঁ যে কংগ্ৰেছ কি বিজেপি কি অকব কাকো ৰাইজে বিশ্বাস কৰিব নোৱাৰে, আস্থাত ল'ব নোৱাৰে। তেতিয়া ৰাইজে কাক ভোট দিব? ভোট কাক দিব? মই মহিলাৰ ওচৰলৈ গৈছোঁ, আপোনালোকে কি ক'ব বিচাৰে? মহিলা পাৰ্টি, হয়, আপোনালোকে কি ক'ব? নমস্কাৰ। ৰাইজে ভোট দিব যিজন উপযুক্ত প্ৰাৰ্থী। মই ভাবোঁ কোনো দলৰ কথা নহয়, প্ৰথমে প্ৰাৰ্থীজন উপযুক্ত হয়নে নহয়, তেওঁৰ কৰ্মক্ষমতা আছেনে নাই, নিশ্চয় সেইটো বিচৰা কৰা অতি জৰুৰী। আৰু পিছফালে সোমাই ক'ব, হয়, সেইফালে আৰু ক'ব আপুনি ক'ব কিবা এটা? বাইদেৱে কোৱাৰ দৰে আমাৰ ৰাইজে এইবাৰ উপযুক্ত প্ৰাৰ্থীক ভোটদান কৰি আৰু পঞ্চায়তী ৰাজটো সুদৃঢ় কৰিব বুলি মই আশা ৰাখিছোঁ। পঞ্চায়তৰ পৰা প্ৰকৃতাৰ্থত গাঁৱৰ ৰাইজ উপকৃত হৈছেনে? এই বিষয়ে মই ক'ব নেকি? প্ৰকৃতাৰ্থত উপকৃত হৈছেনে? উপকাৰ পাইছেনে? ক'ব আপুনি। নমস্কাৰ। পঞ্চায়তৰ যোগেদি বৰ্তমান মই নিজে এগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী। মই যি মানে ছাৰ্ভে কৰি দেখিছোঁ, মানে মই যি প্ৰচাৰ কৰি দেখিছোঁ, পঞ্চায়তৰ যোগেদি কোনো বৰ্তমানলৈকে উপকৃত হোৱা নাই। কাৰণ বৰ্তমান যুগত এই প্ৰযুক্তিবিদ্যাৰ দিনত টিপ চাখিৰ তলত মাটিত মানে ল'ৰা ছোৱালী পঢ়া মই নিজ চকুৰে দেখি আহিছোঁ। এটা মানে মুকলি আকাশৰ তলত মানে অনাময় আঁচনি নাইকিয়া মানুহৰ ঘৰ মই দেখিছোঁ। আৰু ৰাস্তা পদূলিৰ কথা ক'ব নালাগে, এটা বেমাৰী উলিয়াই আনিবলৈ হ'লে কোনো কাৰণে হস্পিটেল তেখেত নাপায়হি। গতিকে এনেকুৱা দুৰ্গম অঞ্চল আমাৰ মানে অঞ্চলত আছে। সেই কথালৈ চাই কিন্তু পঞ্চায়তৰ পৰা আজিলৈকে কোনো মানে জনসাধাৰণ উপকৃত হোৱা নাই। চাওক, প্ৰকৃতাৰ্থত আপুনি যিটো কথা সুধিছে উন্নয়ন হৈছে নাই, মই যিটো ৱাৰ্ডৰ পৰা আহিছোঁ সেই ৱাৰ্ডৰ বিগত সময়ত কংগ্ৰেছৰ যিজন ৱাৰ্ড মেম্বাৰ আছিলে তেওঁ ঘৰটোৱে আজিলৈকে পকী ঘৰ হিচাপে তেওঁ নাপালে, আৰু তেওঁৰ ঘৰৰ মুখৰ আগত 80 মিটাৰ আজিলৈকে তেওঁ কোনো ধৰণৰ তাত শিল এচপৰ পেলাব নোৱাৰিলে। সেয়েহে আমাৰ বিজেপি চৰকাৰ আগন্তুক অহাৰ প্ৰাকখনত মই এটাই নিদৰ্শন দাঙি ধৰিব বিচাৰিছোঁ যে গাঁও সভাৰ জৰিয়তে প্ৰথমজন যদি ব্যক্তি উপকৃত হ'বলগীয়া হয় সেই কংগ্ৰেছে যিজনক মানে আপোনাৰ বিতৰ্ক মানে ঠগিলে, সেই ঠগা ব্যক্তিজনকে কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰজনকে আমি প্ৰকৃতাৰ্থত দিবৰ বাবে আঙুলিয়াই দিছোঁ। মই আহিছোঁ এইফালে, হয়। পঞ্চায়তী ৰাজৰ যোগেদি যি মানে 29টা ডিপাৰ্টমেণ্ট অসম চৰকাৰে 15 বছৰ অসমলৈ আনিম গাঁৱলৈ ক'লে, এটাও ডিপাৰ্টমেণ্ট গাঁৱলৈ আনিব নোৱাৰিলে। 29টা ডিপাৰ্টমেণ্ট বাইদেউ এটাও ডিপাৰ্টমেণ্টো গাঁৱলৈ আনিব নোৱাৰিলে। কৃষিয়ে হওক, ৰেচমেই হওক, ফিচাৰীয়ে হওক, এটাও ডিপাৰ্টমেণ্ট কংগ্ৰেছৰ দিনত 15টা বছৰত গাঁৱলৈ আনিব নোৱাৰিলে। সেইকাৰণে মই কংগ্ৰেছ কেতিয়াও ধোঁৱা তুলসী পাত নহয়। বিজেপি চৰকাৰক ভোট দিয়ক আৰু চাব এইবাৰ আপুনি 100% গাঁও একো কৰিব নোৱাৰে। কাৰণ এতিয়াও এই 44 নে 50টা গেছ আনি পেলাই ঘৰৰ ভিতৰত লুকুৱাই ৰাখিছিল। গতিকে কেনেকৈ বিজেপিক ভোট দি জিকাব আপোনালোকে? চৰকাৰে নিদিয়া বুলি কোৱা নাই। কি এগ্ৰিকালচাৰ বীজখিনি কাক বিতালে? এগ্ৰিকালচাৰ বীজখিনি আনি পেলাই কাক বিতালে? আমিতো পোৱা নাই এগ্ৰিকালচাৰ বীজখিনি। আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰখিনি অধিসূচনা জাৰি কৰাৰ পিছত তেখেতে কিয় বিতাবলৈ আৰম্ভ কৰিছিলে? অধিসূচনা জাৰি হোৱাৰ পিছত কোনো চৰকাৰী আঁচনি দিব নোৱাৰে। এখেতে 38টা চিলিণ্ডাৰ আনি উজ্জ্বলা আঁচনি তেখেতৰ ঘৰত সোমোৱাই থৈছে। টিভি পুলিচ গৈ পেলাই নিউজ চেনেল গৈ তেখেতৰ ঘৰৰ পৰা উঠাই কৰি আনিছে 38টা চিলিণ্ডাৰ। কিহৰ কাৰণে? বিজেপি এনেকুৱা দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছে। ৰাখিব তেখেতে আকৌ দুৰ্নীতিৰ কথা কয়। আজি আপোনাৰ সূতা কম্বল আজি ধৰা পৰিছে। কোনে আনিলে? কংগ্ৰেছে যদি জোকাৰি হয় তেতিয়া তেওঁলোক কোন হয়? উপযুক্ত বীৰেন গগৈ যিটো কথা কৈছে পঞ্চায়তে একো কৰা নাই। তেখেতে নিজে কংগ্ৰেছৰ শাসনকালত 2004 চনৰ সংগীত বিদ্যালয় নামত শশী তামুলীয়া বীৰেন গগৈয়ে 1 লাখ টকা আত্মসাৎ কৰি অকল খুঁটাকেইটা খাৰা কৰি ৰাখিলে। এই আমাৰ দীপেন আৰু জনিত মানে দীপেন আৰু জনিত সদায় হেৰি কৰিব নামত সোমালে। বিজেপিয়ে কি কৰিলে? কথা ওলাই থাকে আগতে এনেকুৱা দুৰ্নীতি মানে বিজেপিয়ে কৰিছে, এনেকুৱা মানে গুণ্ডা ৰাজ
32,500 টকা মোৰ নামত সোমাই আছে, কিন্তু বিজেপিয়ে এইটো কাটি দিছে পইচাটো, বিজেপি পাৰ্টীয়ে কাটিছে। নিশ্চিতভাৱে যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যত যেতিয়া শাসন হ'ল তেতিয়া এটা তদন্ত হ'ল যে যিবিলাক জব কাৰ্ড ভুৱা জব কাৰ্ড যোৱা 15টা বছৰ লাখ লাখ ভুৱা জব কাৰ্ড কংগ্ৰেছৰ পঞ্চায়তী প্ৰতিনিধিসকলে ইছ্যু কৰিছিলে আৰু এই ভুৱা জব কাৰ্ড প্ৰায় 4 লাখ জব কাৰ্ড কৰ্তন কৰা হ'ল, যিবিলাক ভুৱা নামত কোনো ব্যক্তিৰ নামত এই জব কাৰ্ডবিলাক চলি আছিলে। অন্যহাতে প্ৰণয়দা এটা কথা লক্ষণীয় যে যোৱা সময়ছোৱাত এটা কথা চাব যে পঞ্চায়তৰ প্ৰতিনিধি প্ৰায় 200তকৈ অধিক পঞ্চায়তৰ প্ৰতিনিধি গোলাঘাট জিলা যিসকল কংগ্ৰেছী প্ৰতিনিধি আছিলে তেওঁলোক জেল ভাত খাবলগীয়া হ'ল। আৰু তাতোতকৈ দুৰ্নীতিৰ কথা আজি যদি কংগ্ৰেছে কয় তেতিয়াহ'লে এই শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ বুঢ়া ডাঙৰীয়াই কিন্তু পাপেক চুব। এইকাৰণে পাপে চুবে কংগ্ৰেছৰ যি বিগত সভাপতিজন তেওঁৰ নেতৃত্বতে আঠখেলীয়া নামঘৰৰ ব্যাগুম নিৰ্মাণ কাৰ্যত দুৰ্নীতি হ'ল। আজি আচলতে এটা বস্তু ডাঙৰ নহয়, আইৱে ঘৰটো দি মানুহক ডেভেলপ কৰিব নোৱাৰে। মই এটা কথাই ক'বলৈ বিচাৰোঁ, কংগ্ৰেছ চৰকাৰে এটাই ভাল কাম কৰিছে, ৰাস্তা পদূলি বনাইছে। আচলতে উন্নয়ন ক'ত হ'ব? মানুহক ৰাস্তা পদূলি ভাল লাগিব। আইৱে ঘৰ এটা দি পেলাই এটা মানুহক সুখী কৰিব নোৱাৰে। এটা মানুহৰ ঘৰত যদি 4টা ল'ৰা হয় তেতিয়াহ'লে আইৱে ঘৰ এটা দি মানুহ ঘৰ ডেভেলপ হ'ব নেকি? কিন্তু যদি ৰাস্তা পদূলি ডেভেলপ হয় কিবা এটা কাৰবাৰ কৰি মানুহে খাব পাৰিব। প্ৰথম কথা হ'ল আমি ইয়াতে নিৰপেক্ষ মানুহ হিচাপে ইয়াতে উপস্থিত হৈছোঁ আৰু নিৰপেক্ষতা আমি কথা ক'ম। আমি বিজেপিৰ অভিযোগো দেখিছোঁ, কংগ্ৰেছৰ অভিযোগো দেখিছোঁ। ইয়াত থকা মানুহ সকলো ৰাইজৰ আমি কথা বতৰাও শুনিছোঁ। এটা কথা স্পষ্ট কথা যে প্ৰথম কথা গোলাঘাট সমষ্টিটোৰ উন্নয়ন হ'লে গোলাঘাট জিলাৰ উন্নয়ন নহয়, কিন্তু ইয়াৰ অকল এই গোলাঘাট সমষ্টিৰ যিকেইটা বাট পথ এইকেইটা পকী হ'লেই গোলাঘাট জিলাখনৰ উন্নয়ন নুবুজায়। আৰু এনেকুৱা বহু গাঁও আছে স্বাধীনতাৰ 71 বছৰ গড়কাৰ পাছতো ৰাজপথেদি এতিয়া ৰাজপথৰ লগত সংযোগী পথবিলাকলৈ ষ্টুডেণ্ট যেতিয়া স্কুললৈ আহে তেতিয়া কিন্তু পেণ্ট কোচাই আহিব লাগে, চেণ্ডেল খুলি আহিব লগা হয়। প্ৰথম কথা। 2 নম্বৰ কথা, ৰ'বা আমি দেখাই দিব পাৰিম। 2 নম্বৰ কথা শুনক, আমি দেখাই দিব পাৰিম। আমি এই সময়ছোৱাত আমাৰ বয়স যিমান হৈছে এই বয়সত আমি পঞ্চায়তৰ ৰাজ কেইবাটাও ব্যৱস্থা দেখিলোঁ। আমি গাঁও সভাৰ পৰা কাউন্সিলৰ ৱাৰ্ড সদস্য দৌৰি পেলাই পলাই যোৱাৰ ব্যৱস্থাও দেখিছোঁ। আমি এই সময়ত আৰু এটা কথা কৈ দিব খুজিম, সময় খুব কম প্ৰণয়দা, এটা কথা স্পষ্টকৈ কৈ দিব খুজিছোঁ যে যি মূলা বাঢ়ে দুপাততে চিন কংগ্ৰেছেও বিজেপি দলৰ সমৰ্থকসকলক আক্ৰমণ কৰিছে, অভিযোগ দিছে, কংগ্ৰেছৰ প্ৰত্যুত্তৰ দিছে। একেটা সময়ত আমি কৈ দিব খুজিছোঁ 2.5 বছৰ শাসনকালত বিজেপিয়ে যিখিনি কৰি দেখালে সেইখিনিৰ পৰা এটা কথা কৈ দিব, যি মূলা বাঢ়ে দুপাততে চিন। গতিকে পৰিৱৰ্তনৰ নামত পৰিৱৰ্তনৰ কথা ক'লে নহ'ব, জাতি মাটিৰ কথা কৈ থাকিলে নহ'ব, কথা আৰু কামৰ মাজত পাৰ্থক্য ৰাখিব নালাগিব। কথা যেনেকৈ কৈছে কাম কৰিব লাগিব, নহ'লে ৰাইজে বিকল্প চিন্তা কৰিব। মই টাইমছ স্বতন্ত্ৰতা গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা প্ৰাগ নিউজ চেনেলক মই ইয়ালৈ আহি আপোনালোকৰ মতামত লোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এটা কথা আপোনালোকক অৱগত কৰিব পাৰিছোঁ, ইয়াত থকা ৰাইজক চাওক, আমি গোলাঘটীয়া ৰাইজ হিচাপে আমি অসমবাসী ৰাইজক আমি এই কিছুমান যিবিলাক যে আপোনাৰ মাইক্ৰফোনটো টানি আনি মানে কিবা যিবিলাক মানে পৰিস্থিতি সৃষ্টি কৰিছে এইবিলাক দেখাব নাপায়, প্ৰথম কথা। আৰু এটা কথা মই আপোনালোকক কৈছোঁ যে আমি আজি ৰাস্তা পদূলিৰ কথা চিন্তা কৰিছোঁ। এখন ৰাষ্ট্ৰৰ দায়িত্ব, আমি যিখন ৰাষ্ট্ৰত আছোঁ সেই ৰাষ্ট্ৰখনৰ দায়িত্ব ৰাস্তা পদূলি দিয়াৰ পৰা আৰম্ভ কৰি আই ঘৰ লেট্ৰিনৰ পৰা আৰম্ভ কৰি আমি যিখন ৰাষ্ট্ৰত এতিয়া বৰ্তমান আছোঁ, ৰাস্তা পদূলি দিয়া বা লেট্ৰিন ঘৰ দিয়ালৈকে আমি এখন ৰাষ্ট্ৰত জীয়াই আছোঁ। আমাৰ দুৰ্ভাগ্যৰ বিষয় প্ৰথম কথা। তো আপোনালোকে এই কংগ্ৰেছ বিজেপি এজিপি এইবিলাক কথা গাই লাভ নাই। আমি এনেকুৱা এখন ৰাষ্ট্ৰত জীয়াই আছোঁ, এই ৰাষ্ট্ৰখনে আমি লেট্ৰিন এটা দিয়া, ঘৰ এটা দিয়া, ৰাস্তা এটা দিয়াৰ লগত আপোনাৰ লাগি আছে। ৰাষ্ট্ৰৰ দায়িত্ব কি? এইবিলাক দায়িত্ব। আৰু এটা কথা, এতিয়া মই দেখিছোঁ আমি চোৰক খেদি ডকাইতক লোৱা লিখা হৈছে আজি। কাৰণ এইকাৰণে হৈছে আমি এটা সময়ত 15 বছৰ কাৰ্যকালত কংগ্ৰেছ চৰকাৰে যিখিনি কৰিলে সেইখিনি খেদাই পিনি বিজেপি চৰকাৰক আমি আঁকোৱালি ল'লোঁ। আৰু বিজেপি চৰকাৰে আমাক একেখিনি কৈছে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ লিখা এখন আইন আমাক দিব বিচাৰিছে। আৰু এজিপি চৰকাৰেও আমাক তেনেকুৱাকৈ ঠগিলে, কাৰণ সেই সময়ত গুপ্ত হত্যাৰ দৰে অসমীয়া যুৱকক হত্যা কৰিলে। আমি এতিয়া কাক ধৰিম? আচলতে আমি কাক বিশ্বাস কৰিম? কাৰণ অসম গণ পৰিষদ দল, বিজেপি, কংগ্ৰেছ সকলোৰে চৰিত্ৰ একে বুলি অভিযোগ আহিছে। এই বিষয়ে আমি আৰু অধিক কথা পাতিম, কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি।
প্ৰাগ নিউজৰ পঞ্চায়ত কেন্দ্ৰিক নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণৰংগা মাজলৈ আজি আমি আছোঁ গোলাঘাটৰ ঐতিহাসিক ৰাঙলী আইদেউ পথাৰত। এই পথাৰত আছোঁ, ইয়াত ভালেসংখ্যক বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আছে। কোনে ক'ব বিচাৰে? মই তাৰ আগতে মই পৰিচয় কৰাই দিছোঁ। আমাৰ সৈতে আছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰা আহিছে। হয়, নহয়, সৰ্বপ্ৰথমে মই প্ৰাগ নিউজ চেনেলক আজি যি নিৰ্বাচনিক ৰণদংকা, আজি গোলাঘাটৰ মাজমজিয়াতে ৰাঙলী আইদেউ মৈদামত যি প্ৰস্তুতি তেখেতলোকে আয়োজন কৰিলে, গতিকে সৰ্বপ্ৰথমে আমি গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হ'ল, যিটো বিষয়ৰ ওপৰত আচলতে আজি আলোচনা চক্ৰ চলি আছে, প্ৰথম কথা হ'ল আজিৰ দিনটোত আচলতে অসমীয়া মানুহে কাক আস্থাত ল'ব? প্ৰশ্ন, ডাঙৰ প্ৰশ্ন, কাক আস্থাত ল'ব? কংগ্ৰেছ, AJP, BJP তিনিওটা দলে ইতিমধ্যে তেখেতলোকৰ মন্তব্যবিলাক আগবঢ়োৱা আমি দেখিলোঁ। প্ৰথম কথা যে কৰাপশ্যন হৈছিল কাৰণে হয়তো চাগে 85% ভোটদানেৰে আচলতে BJP গভৰ্ণমেণ্টখন প্ৰতিষ্ঠা কৰা হৈছিল পৰিৱৰ্তনৰ শ্লোগানত। কিন্তু আজি কংগ্ৰেছে সেইটো হয়তো তেখেতলোকে ক'ব পাৰে যে এইটো হয় নহয়, এইটো আমাৰ এইটো মিছা অভিযোগ দিয়া হৈছে। কিন্তু ডাঙৰ কথা হ'ল কি, মিছা অভিযোগ যদি দিছিলে তেতিয়াহ'লে পৰিৱৰ্তন কেনেকৈ আহিল, চৰকাৰখন কেনেকৈ চেঞ্জ হ'ল? দ্বিতীয় কথা, BJPয়ে আজিৰ দিনটোত আচলতে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি যি প্ৰতিশ্ৰুতিৰে আচলতে শাসনৰ গাদীত বহিল, সেই প্ৰতিশ্ৰুতি ৰক্ষা আজিৰ দিনটোলৈকে কৰিব পাৰিছে নাই? আটাইতকৈ ডাঙৰ কথা, আজিৰ দিনটোত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী মিছলীয়া। গতিকে আটাইতকৈ লজ্জাজনক বিষয়, জাতি জনগোষ্ঠীক অসম আৰু অসমীয়াক ৰক্ষা কৱচ দিম বুলি তেখেতে যেনেদৰে আচলতে ভাষণৰ ফুল জাৰি মাৰি শাসনত বহিলে, আজিৰ দিনটোত আচলতে কি কৈছে? নাগৰিকত্ব সংশোধনী বিধেয়ক NRC ক'লৈ গ'ল? NRC শূন্যত পৰিণত হ'ল, NRC ভেলুলেছ হ'ল। NRC প্ৰস্তুত কৰিলে, কিন্তু NRCৰ দ্বাৰা যে প্ৰত্যাৱৰ্তন চুক্তিখন আজিলৈকে নহ'ল। আটাইতকৈ ডাঙৰ কথা, লজ্জিত কথা অসম আৰু অসমবাসীৰ কাৰণে, সিদিনা মাজুলীত গৈ আজিৰ দিনটোৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছে যে মই অসমৰ সন্তান, মই এই ৰাঙলী মৈদাম, গোলাঘাটৰ এই ৰাঙলী মৈদামৰ এই অনুষ্ঠানৰ পৰা মই তেখেতক প্ৰত্যাহ্বান জনাইছোঁ। যদি অসমীয়া প্ৰকৃততে সন্তান তেখেত, তেতিয়াহ'লে আজিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেখেতে মাত মাতক। নিশ্চিতভাৱে আজি নিশ্চিতভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দায়িত্ব লোৱাৰ পিছৰে পৰা অসমৰ প্ৰশাসনিক প্ৰাণ APSC যি কংগ্ৰেছৰ দিনত APSC এই চাকৰিৰ কাৰণে কোনো ধৰণৰ মেধাৱী ছাত্ৰই কেতিয়াও যোৱা নাছিলে, যাৰ কোটি কোটি টকা আছে তেওঁ সেই APSCৰ কাৰণে গৈছিলে। কিন্তু আজি এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ল যে APSCৰ সেই দুৰ্নীতি অধ্যক্ষ আৰু তেওঁৰ সংগপাংগসকল জেললৈ গ'ল, আৰু একে সময়তে এতিয়া নতুনকৈ যি APSC সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত নতুনকৈ পৰীক্ষা অনুষ্ঠিত হ'ল, দুখীয়া মেধাৱী ল'ৰাই 1 টকা নোহোৱাকৈ আজি APSCত পালে। একে সময়তে যদি চাই তেতিয়াহ'লে অসমৰ প্ৰাণ কেন্দ্ৰ কাজিৰঙাত যোৱা 6টা মাহ এটাও গড় হত্যা হোৱা নাই। কাজিৰঙাৰ পৰা যিসকল আমাৰ জাতীয় সংগঠনসমূহে বিগত সময়ছোৱাত বিভিন্ন আন্দোলনৰ জৰিয়তে কাজিৰঙাৰ পৰা বেদখল ৰোধ কৰিবৰ কাৰণে তেওঁলোকে আন্দোলন কৰিলে, সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত কাজিৰঙাৰ পৰা বেদখল মুক্ত কৰিলে। একে সময়তে মন্দিৰসমূহৰ পৰা যিটো কথা কৈছে, এই কামটোৰ কাৰণে আমি প্ৰশংসা কৰিছোঁ, এই কথাখিনিৰ কাৰণে সোণোৱাল চৰকাৰৰ প্ৰশংসা কৰিছোঁ। হয় APSC দুৰ্নীতি হোৱা নাই, এইখিনি কথা হৈছে। কিন্তু এই যিটো অভিযোগ আনিছে জাতিদংকী বিধেয়কখনৰ সমৰ্থনত এতিয়ালৈকে যিটো এই বিষয়টো নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত যি আন্দোলন, বিগত সময়ত যি আন্দোলন হৈছে, একেটা সময়তে আমি ক'ব খুজিছোঁ এই সময় হৈছে নাগৰিকত্ব NRC প্ৰস্তুত কৰাৰ সময়, যি সময়ত ক্লেইমছ এণ্ড অবজেকশ্যন চলি আছে, য'ত ক্লেইমছ কৰাসকলে কৰিছে, কিন্তু আজি অবজেকশ্যন কেইটা হৈছে? অবজেকশ্যন মাত্ৰ 190টা অবজেকশ্যন হৈছে, যিটো আজি সামগ্ৰিকভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক এতিয়ালৈকে নাগৰিকত্ব সংশোধনী বিধেয়ক এতিয়ালৈকে প্ৰস্তুতিৰ কাম চলি আছে, তাত কোনো ধৰণৰ এতিয়ালৈকে সেই বিধেয়ক ইমপ্লিমেণ্টেশ্যন হোৱা নাই। কিন্তু একেটা সময়ত তেতিয়াহ'লে দেখা যাব যে সামগ্ৰিকভাৱে মানে APSC কথা ওলাওঁতে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, ৰাকেশ পালৰ দিনত মংগলদৈ MLA গুৰুজ্যোতি দাসৰ একেটা পৰিয়ালৰ 5জন সদস্য APSCত নিযুক্তি হৈছিল। তেওঁ আজিৰ তাৰিখত কিয় তদন্ত আওতালৈ অহা নাই? এইখিনিতে উপস্থিত থকা সকলো ৰাইজক আৰু অসমবাসী ৰাইজক আমি কৈ দিব বিচাৰিছোঁ, ইয়াত ৰাস্তাৰ কথা ওলাইছে, ইয়াত আইৱাই ঘৰৰ কথা ওলাইছে, কিন্তু এটা ৰাস্তাই অসমীয়া জাতিটো বচাব নোৱাৰে, আইৱা ঘৰে কেতিয়াও অসমীয়া জাতি বচাব নোৱাৰে।
দিছপুৰত অসমীয়া ৰাইজৰ শাসনৰ যিয়ে দায়িত্ব লয়, যিখন চৰকাৰে দায়িত্ব লয়, যিয়ে ৰাস্তা বনাইছে, যিয়ে আই ঘৰ বনাইছে, যিয়ে লেট্ৰিন বনাইছে, কোনেও ভঁৰালৰ ধান বিক্ৰী কৰি ৰাস্তা বনোৱা নাই, কোনেও ভঁৰালৰ ধান বিক্ৰী কৰি ঘৰ বনোৱা নাই। গতিকে এয়া অসমীয়াৰ অধিকাৰ, এয়া অসমীয়াক লাগিব। বৰ্তমান তাৰিখত বিজেপি চৰকাৰখনে এটা কথা স্পষ্ট কৰক যে আমাৰ এটাই প্ৰশ্ন অসমীয়াৰ, বৰ্তমান সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক। বৰ্তমান সময়ত অসম চৰকাৰখনে পৰিৱৰ্তনৰ কথা কোৱা অসম চৰকাৰখনে যি বদনৰ ৰোল প্লে কৰিছে সেই কথা স্পষ্ট কৰক। আজিৰ তাৰিখত দিছপুৰৰ বদনসকলে স্পষ্ট কৰক বিদেশী অসমলৈ আহিব নাহে। নিশ্চিতভাৱে সেইসকল লোকে নাগৰিকত্ব, সেইসকল লোকে বিদেশীৰ কথা কোৱা উচিত নহয় যিসকল লোকে IMDTৰ 10টা আব্দুল মহিম মজুমদাৰক তেওঁলোকৰ টিকেটত তেওঁলোকে মন্ত্ৰী পাতিলে। আব্দুল মহিম মজুমদাৰ যি IMDTৰ 10টা তেওঁক আজি মন্ত্ৰী পাতিছিলে। একে সময়তে আজি বিজেপিৰ চৰকাৰে যোৱা বিজেপিৰ মূল কথাটোৱে হৈছে অসমত যাতে বদৰুদ্দিন আজমলৰ দৰে জাতিধ্বংসী লোক যাতে কোনো ধৰণে দিছপুৰলৈ আহিব নোৱাৰে, কোনো ধৰণে যাতে তেওঁলোকে শাসনৰ বাগজৰিলৈ আহিব নোৱাৰে, তাৰ কাৰণে নিশ্চিতভাৱে বিজেপিয়ে কাম কাজ কৰিছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি মই কৈ দিছোঁ, এইখন স্পষ্ট কৰিছোঁ, এখন কোনো পাৰ্টিৰ শ্লোগান দিবলৈ এখন প্লেটফৰ্ম কৰা নাই, কোনো পাৰ্টিৰ শ্লোগান দিবলৈ এখন প্লেটফৰ্ম কৰা নাই। প্লেটফৰ্ম কৰিছোঁ এই অঞ্চলৰ সমস্যা আদি বুজোৱাৰ কাৰণে। গতিকে মই অনুৰোধ কৰিছোঁ যে কোনো পাৰ্টিৰ নামত শ্লোগান নিদিয়ে, জিন্দাবাদ নহয় ইয়াতে নচলিব। মই প্লিজ হয় কিবা এটা কৈ আছোঁ আপুনি। আমি এটাই কথা ক'ম, এই মুহূৰ্তত আমি কেউখন চৰকাৰ আমি দেখিলোঁ, আমি সকলোৱে উন্নতি কি কৰিলে, কোনে ৰাস্তা বনালে, কোনে আয়োগে ঘৰ দিলে, আমি সকলোবিলাক দেখিছোঁ। কিন্তু এয়াই যথেষ্ট নহয়। অসমৰ ৰাইজে এইটো বিচাৰে, সৰ্বাংগীন উন্নতি বিচাৰে। আমাৰ সৰ্বাংগীন উন্নতি যেতিয়াই হ'ব আমি তেতিয়াই ক'ম যে আমাৰ উন্নতি হৈছে। আজি চাওক, আজি ইয়াত আমাৰ এই অঞ্চলত যিখিনি সমস্যাত ৰাইজ ভুগি আছে, দুখীয়া দলিত ৰাইজ, যেনেকৈ আজি আপোনাৰ এটা কথা চাওক, আমাৰ যিখিনি আমি এইটোৱে বিচাৰিছোঁ যে আমি কোনোখন চৰকাৰক বিশ্বাস কৰিব নোৱাৰিছোঁ। নাই আপুনি কৈছে, মই মানিছোঁ যে আপুনি কোনোখন চৰকাৰক বিশ্বাস কৰিব নোৱাৰে। এতিয়া অসমৰ ৰাইজে এই অঞ্চলৰ ভোটাৰে কি কৰা উচিত আপুনি কি ভাবে? এই অঞ্চলৰ ভোটাৰসকলে এটাই চিন্তা কৰিব লাগে যে যিজনে এই অঞ্চলৰ হৈ সৰ্বাংগীন উন্নতি হকে কাম কৰিব পাৰিব তেনেকুৱা প্ৰাৰ্থীত্বক মানে ভোট দিয়া উচিত। আমাৰ ইয়াত বোকা চেটিৰ ৰাজনীতি বন্ধ কৰে কি কংগ্ৰেছ কি বিজেপি কি এজিপি, আপোনালোকে বোকা চেটিৰ ৰাজনীতি বন্ধ কৰক, কাৰণ সমস্ত ৰাইজ আছে, আপোনালোকৰ ভোটাৰ আছে। পৰাপক্ষত আপোনালোকে নিজৰ সমষ্টিটোৰ উন্নয়নৰ কথা চিন্তা কৰক। আমি এখন নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ে কালি হিমন্ত বিশ্ব শৰ্মাই ক'লে যে পৰেশ বৰা যদি আহে আলোচনালৈ আহে তেতিয়া কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিব। মানে তাৰ কি আমাৰ জাতীয় 70টা জাতীয় সংগঠনৰ যিখিনি আমাৰ প্ৰতিবাদ আছিলে, তেখেতসকলে যদি তেওঁৰ ইমানখন অধিকাৰ আছিলে, যদি সংশোধনী বাতিল কৰিব পাৰে, তেতিয়াহ'লে পৰেশ বৰা অহালৈ তেওঁ কিয় বাট চাই আছে? আমি এতিয়া প্ৰশ্ন কৰিছোঁ, যদি আপুনি অসমৰ 70টা জাতীয় সংগোষ্ঠীৰ বিষয়ে তেওঁ নাভাবে, অকল পৰেশ বৰালৈ অসমখন আপুনি জীয়াই ৰাখিব বিচাৰিছে নেকি? আমি এটা প্ৰশ্ন 70টা জনগোষ্ঠী সংগঠনৰ এটা প্ৰস্তাৱ নিশ্চিতভাৱে আমাৰ সৈতে আছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা মহেন বৰা পৰা জানিব বিচাৰিম। আচলতে এই অঞ্চলৰ আপুনি এই অঞ্চলৰ এজন বাসিন্দা, আপুনি কি দেখিছে? বিগত সময়ছোৱাত পঞ্চায়ত আছে, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হৈছে, কিন্তু প্ৰকৃতাৰ্থত ৰাইজে পঞ্চায়তৰ সা সুবিধাবিলাক পাইছে নাই? প্ৰকৃতাৰ্থত কি হৈছে সেইটো কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। প্ৰথম কথা হৈছে অসমত অসমীয়া আৰু অসম সুৰক্ষিত হ'ব লাগিব। আমি এই বস্তুটো আচলতে দেখা পোৱা নাই। আৰু আমি দেখিলোঁ যে অসম গণ পৰিষদ দলে শাসন কৰিলে, সৰহভাগ সময় ভাৰতীয় জাতীয় কংগ্ৰেছ দলে শাসন কৰিলে। আৰু আমি দেখিছোঁ যিবোৰ পঞ্চায়ত তেওঁলোকে কংগ্ৰেছ দলে গঠন কৰিছিল আৰু পঞ্চায়তত দুৰ্নীতি হৈছিল, এইটো স্পষ্ট কথা। যে দুৰ্নীতি হোৱাৰ বাবে অকল পঞ্চায়ততে বুলি নহয়, কংগ্ৰেছ দলৰ সেই সময়ত অপশাসনৰ বাবে অসমৰ ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যান কৰি শাসনৰ গাদিলে বিজেপি চৰকাৰক শাসনৰ গাড়ীত দিয়া হৈছিলে। আৰু এতিয়া আমি দেখিছোঁ যে বৰ্তমান বিজেপি দল চৰকাৰখনে কিন্তু অসমত কংগ্ৰেছ দলতকৈ আচলতে ভয়াৱহ পৰ্যায়লৈ আচলতে আগবঢ়াই নিছে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক বা জাতিসমূহক, বৃহত্তৰ অসমীয়া জাতিক। আৰু আমি দেখিছোঁ এটা স্পষ্ট কথা যে আমি ইতিমধ্যে অসমখন
কংগ্ৰেছ বিজেপি দলে অসমত ২.৫ বছৰ শাসন কৰাৰ সময়ৰ লগে লগে কিন্তু ২.৫ বছৰ হৈছিলে। এই ২.৫ বছৰতে কিন্তু যে গোটেই অসমত আকাশ বতাহ কিন্তু উত্তপ্ত হ'ব লৈছে। অসম প্ৰতিটো জাতি জনগোষ্ঠীয়ে প্ৰতিটো জাতীয় সংগঠনে বা জনগোষ্ঠী সংগঠনে কিন্তু এই চৰকাৰখনৰ বিৰোধিতা কৰিছে। কিয় যে অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বিষয়টোক আমি কোনো কাৰণে মানি নলওঁ, স্পষ্ট কথা। আৰু আমি আজি ইয়াত থকা সকলো ৰাইজক আমি এটা আহ্বান জনাইছোঁ যে আমি সদৌ অসম তৃতীয় ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যে আমি দল নহয়, আমি প্ৰাৰ্থী চাই আচলতে যিজনে উপযুক্তভাৱে পঞ্চায়তখন আগুৱাই নিব পাৰিব ভোটদান দিব লাগে। ধন্যবাদ। এইখিনিতে এটা কথা ক'বলৈ বিচাৰোঁ যে বিজেপি চৰকাৰ দিনত কিমান ল'ৰাই চাকৰি পালে, কিন্তু কংগ্ৰেছৰ দিনত বহুত দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাইছিলে, কিন্তু বিজেপি চৰকাৰে কিমান চাকৰি দিলে, সিহঁতি কি কাম কৰিলে। আজি ৰাস্তা পদূলি গাঁতৰ কাৰণে আপুনি বাইক চলাব নোৱাৰে, গাড়ী যাব নোৱাৰে। আপুনি এতিয়া এইটো অজন্তা নেওগে আমাৰ গাঁৱৰ ৰাস্তাটো পকা কৰি দিলে, কিন্তু বিজেপি চৰকাৰে গাঁৱৰ টাউনৰ ৰাস্তাৰ গাঁতকেইটাও পুতিব পৰা নাই। ইমানেই উন্নয়ন কৰিছে, গাঁৱৰ ৰাস্তা গাঁতকেইটাও পুতিব পৰা নাই। এটা কথা আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে যোৱা সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কেইবাটাও বিভাগত লক্ষ লক্ষ লোকক ইতিমধ্যে মকৰল কৰিছে। ইয়াৰ ভিতৰতে টেট শিক্ষকো আছে, নাৰ্ছিঙত আছে, বিভিন্ন ধৰণৰ বিভাগত কৰিছে। এই যি নিযুক্তি, এই নিযুক্তি সম্পূৰ্ণ স্বচ্ছ হৈছে। একেটা সময়তে আৰু এটা কথা ক'ব খুজিছোঁ যে যোৱা সময়ছোৱাত অজন্তা নেওগ ডাঙৰীয়ানে এই বিধানসভা সমষ্টিত ৩০০তকৈও অধিক কোটি টকাৰ ইয়াত কাম কাজ কৰিলে, কিন্তু যদি চোৱা যায় যে গোলাঘাটৰ বাকী ৫টা সমষ্টিত কিন্তু ফুটা কৰিও একো নকৰিলে। কিন্তু তাৰ বিপৰীতে যদি আজি চাই যে ভাৰতীয় জনতা পাৰ্টী যোৱা ২.৫ বছৰৰ শাসনকালত ১০০ কোটি টকাৰ কাম খুমটাই সমষ্টিত হৈছে। তো গতিকে ৰাস্তা অসমৰ প্ৰত্যেকখন বাগিচাত ১০০ কোটিকৈ টকাৰ ৰাস্তা হ'ব। গতিকে এটা কথা আমি আশ্বস্ত কৰিব বিচাৰিছোঁ যে পৰৱৰ্তী সময়ত গোলাঘাট জিলাৰ প্ৰত্যেকটো চুকে কোণে ৰাস্তা হ'ব, তাৰ কাৰণে নিশ্চিন্ত থাকক। হয়, ঠিক আছে, মই আহিম এই বিষয়লৈ অধিক আলোচনাৰ মাজলৈ আহিম। ইতিমধ্যে ডাঙৰি পথাৰত পৰিৱেশ উত্তপ্ত হৈছে, এই সম্পৰ্কত আমি অধিক আলোচনা কৰিম, কিন্তু তাৰ পূৰ্বে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণদংকাৰ মাজলৈ। ইতিমধ্যে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ, অভিযোগ, ক্ষোভত উত্তাল হৈ পৰিছে ৰাঙলী পথাৰৰ পৰিৱেশ। মই আমাৰ মাজত কেইজনমান নিৰ্দলীয় ব্যক্তি আছে, তেওঁলোকৰ ওচৰলৈ গৈছোঁ। হয়, আপোনাৰ কি ক'বলৈ আছে? চাওক, আজিৰ তাৰিখত কি হৈছে, আমি ৰাইজ এতিয়া শংকিত। আমি দলত হৈছোঁ, দল ছিগিছে, নলত হৈছোঁ, নল ছিগিছে। আমি কংগ্ৰেছকো কিদৰে বিশ্বাস কৰিম? 15 বছৰত আমি দেখিলোঁ তেখেতলোকৰ মানে দুৰ্নীতি। তাৰপিছত আমি 2.5 বছৰ দিলোঁ আমি বিজেপিয়ে কি কৰিলে? এতিয়া নাগৰিকত্ব এখন জাতিধ্বংসী বিধেয়ক আনিবলৈ আহি আছে। এতিয়া তাৰপিছত আমি এতিয়া কাক ভোট দিম? আমি ৰাইজ আমি প্ৰাৰ্থী চাই ভোট দিব লাগে। বিশেষভাৱে আমাৰ যিসকল অসম গণ পৰিষদ দলৰ ইয়াত সমৰ্থক আছে তেখেতসকলক মই এটা বিনম্ৰ অনুৰোধ জনাইছোঁ জিলাৰ সম্পাদক হিচাপে যে আপোনালোকে শালীনতা ৰক্ষা কৰি কথা কওক, আৰু আমাৰ যিখিনি কথা সমৰ্থন কৰিব লগা আছে আমি এইখিনি সমৰ্থন কৰিম, আৰু যিখিনি কথা আমাৰ প্ৰতিবাদ কৰিব লগা আছে প্ৰতিবাদ কৰিম। কিন্তু এতিয়া কথা হ'ল, দুইটা সৰ্বভাৰতীয় ৰাজনৈতিক দলে তেওঁলোকৰ কথা কৈ আছে, আমি ক'বলগীয়া আছে। আমি এইটো কথা স্পষ্ট কৰিছোঁ যে ইতিমধ্যে অসমৰ জনসাধাৰণে সিদ্ধান্ত লৈছে। কংগ্ৰেছে কথা কয় ৭১ বছৰ স্বাধীনতাত, বিশেষভাৱে যদি আজি অসমৰ আপুনি চাই প্ৰায় ৫৭ বছৰ কংগ্ৰেছে শাসন কৰিছে। কংগ্ৰেছে ৫৭ তেওঁলোকে ৰাস্তা পদূলিৰ কথা কয়, কিন্তু যে অসমত অসমীয়া ভাষীৰ সংখ্যা ৪৮% আনিলে এই কথা তেওঁলোকে গম পাইছে নাই? এতিয়া বিজেপিৰ কথা কৈছোঁ, বিজেপিয়ে কি কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই যে 2016 চনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 যিখন অসমীয়াৰ যে ভাষা সংস্কৃতি শেষ কৰিব বিচাৰিছে, এই কথাটো তেওঁলোকে কিয় স্পষ্ট নকৰে? যিটো নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ যিটো প্ৰসংগ হৈ আছে, ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ পৰিৱেশ উত্তাল হৈ আছে। এই সময়ত সকলোৱে অসমৰ মানুহে আশা কৰিছিল যে এই সময়ত অসম গণ পৰিষদে চৰকাৰখনৰ পৰা ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিব। কৰা নাই, কিয় শুনক, এই কথাটো স্পষ্ট হৈ আছে যে যোৱা 16 চনৰ নিৰ্বাচনত অসমৰ জনসাধাৰণে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ দুৰ্নীতি উৎখাত কৰাৰ স্বাৰ্থত কংগ্ৰেছ
কংগ্ৰেছক হটোৱাৰ স্বাৰ্থত অসমৰ সৰু সৰু বা বিজেপিৰ নেতৃত্বত হওক দল লগ লাগি চৰকাৰ গঠন কৰাৰ কাৰণে দিছিলে বিজেপিক ভাল পাই অসমৰ ৰাইজে ভোট দিয়া নাছিল গতিকে 16 চনৰ অসমৰ জনসাধাৰণৰ যি ৰায় এই ৰায় আমি মানি লৈছোঁ আৰু আমি ভিতৰত থাকি আমি চৰকাৰৰ ভিতৰত থাকি আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ আৰু আমি কৰিম আমাৰ দলৰ নেতৃত্বই অতুল বৰা ডাঙৰীয়াই ইতিমধ্যে সিদ্ধান্ত কৰিছে গতিকে আমি আগন্তুক দিনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ আমি বিৰোধিতা কৰি যাম আমি দলৰ ভিতৰত থাকি অলপ বিৰোধিতা কৰি যাম এই কংগ্ৰেছৰ এইবিলাক অপশাসন যিসকল দুৰ্নীতিত লুতুৰি পুতুৰি খাই আছে কংগ্ৰেছৰ পঞ্চায়তৰ চিফ মিনিষ্টাৰ তৰুণ গগৈৰ সমষ্টিৰ পঞ্চায়তৰ প্ৰতিনিধি জেলত গৈছে এই গোলাঘাটৰ অজন্তা নেওগৰ তৰাণী পঞ্চায়তৰ প্ৰেচিডেণ্ট জেলত গৈছে তেওঁলোকৰ লাজ লগা নাই এজিয়া তাৰিখলৈকে কংগ্ৰেছৰ পঞ্চায়ত কৰ্মী জেলত গৈছে তেওঁলোকে কিয় দিয়াত দান কুম মাৰিছে আপোনালোকে আমাৰ তৰাণী পুনৰ আপোনালোকে তথ্য সহকাৰে দিয়কচোন ৰহমান ডাঙৰীয়া আপোনাক মানে প্ৰশ্ন কৰিছোঁ আপুনি অলপ দেৰি আগতে কৈ গ'ল হয় জাতীয় কংগ্ৰেছক উৎখাত কৰিবৰ কাৰণে আপোনালোকে ৰাষ্ট্ৰীয় দলৰ লগত আপোনালোকে সহযোগ কৰি আঞ্চলিক পদত জনাঞ্জলি দিলে নাই কওক আমি মনে মনে থকা নাই আমি আজি প্ৰতিবাদ কৰি আছো আজি অসমৰ অসমীয়া জাতি মাটিৰ কাৰণে আমি আজি আছে অসমীয়া ভাষা সংস্কৃতিৰ কাৰণে আমি মনে মনে আছে কিয় কংগ্ৰেছে বৰাক ভেলী কথা কয় কংগ্ৰেছে বৰাক ভেলী কথা কয় কংগ্ৰেছৰ তিহাৰ জেলত থকা সভাপতি ৰমান আজিকো ৰমান এটা প্ৰশ্ন আছে ৰমানলৈ মোৰ এটা প্ৰশ্ন আছে ৰমানলৈ এটা প্ৰশ্ন আছে আপোনালোকে প্লিজ মোক এটা ক'ব দিয়ক মই এই কথা সুধিব খুজিছোঁ এই গোলাঘাট সমষ্টিত আপোনালোকৰ আমি সকলোৱে জানো এক মিনিট কাজিৰঙা আমাৰ হীৰা মধু অসমৰ সমগ্ৰ বিশ্বত পৰিছে কাজিৰঙা কিন্তু এই কাজিৰঙাৰ গড় চিকাৰৰ অভিযুক্ত আপোনালোকে প্ৰাৰ্থী দিছে আৰু সেই প্ৰাৰ্থীটো আপোনালোকে প্ৰত্যাহাৰ কৰা নাই কিন্তু কিহৰ কাৰণে কাৰণ তেওঁৰ বিৰুদ্ধে অভিযোগ আছে তেওঁক হাতকাৰলৈ জেলত পঠাইছিলে সেনেকুৱা এজন ব্যক্তিক আপোনালোকে প্ৰাৰ্থী দিছে কিহৰ কাৰণে কৰিলে এটা কথা চাওক আপুনি অকল এইটো AGPকে আঙুলিয়ালে নহ'ব আপোনালোকৰ সংবাদ মাধ্যমত বিভিন্ন কংগ্ৰেছ AGP আৰু বিজেপি কোনো হাৰি যোৱা নাই বিজেপিয়ে গৰু চোৰকো টিকেট দিছে গতিকে এই কথাটো হ'ল যে কংগ্ৰেছেও তেনেধৰণে প্ৰাৰ্থিত্ব দিছে এই কথাটো কিন্তু পাহৰি গ'লে নহ'ব কিন্তু এই কথাটো শুদ্ধ হয় তে যিজন মানুহ যিজন ব্যক্তি তেওঁ গৈছিল কিন্তু এই কথাটো স্পষ্ট হোৱা নাই আৰু তেওঁ কনভিক্টেড নহয় গতিকে দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে শ্ৰদ্ধাৰ ৰাইজ এটা কথা ক'ব কৈছোঁ মই আপোনালোকে অলপ শালীনতাভাৱে ৰক্ষা কৰি কথা ক'ব মই এটা কথা কৈছোঁ গোলাঘাট গাঁও পঞ্চায়তৰ মই এজন নিৰ্দলীয় আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আপোনালোকে এটা কথা কওক যে আজি 71 বছৰ স্বাধীনতা হোৱাৰ 71 বছৰ হ'ল আপোনালোকে আইৱাৰ ঘৰ এই লেট্ৰিন এইবিলাকতে লাগিছে দুইটা দলকে দেখিছোঁ প্ৰত্যেকেই শাসন কৰিছে অলপ হ'লেও কিন্তু আমাৰ আজি চাইনাই 4 বছৰত 43 কিলোমিটাৰ সাগৰেদি বনাই দিলে দলং আপোনালোকে পৃথিৱী গৈ আছে ক'ত আপোনালোকে লাগি আছে ক'ত আপোনালোকে উপযুক্ত প্ৰাৰ্থী চাই ভোট দিয়ক আপোনালোকক চোৰ ডকাইতক বাদ দিয়ক উপযুক্ত প্ৰাৰ্থী চাই ভোট দিয়ক আপোনালোকে দল সংগঠন নাচাব আপোনালোকে উপযুক্ত প্ৰাৰ্থীক ভোট দিয়ক উপযুক্ত প্ৰাৰ্থীক ভোট দিয়ক এইটো ভাল কথা কৈছে হয় হয় মই জয়তে সকলো ৰাজনৈতিক দলক মই অনুৰোধ জনাম তেওঁলোকে কোনো বোকাচতীয়া ৰাজনীতি কৰিব নালাগে যিহেতু এতিয়া পঞ্চায়ত নিৰ্বাচন সমাগত ময়ো এজন অসম গণ পৰিষদ দলৰ সভাপতি পদৰ প্ৰাৰ্থী কথা হ'ল আমি কি কৰিবলৈ গৈ আছোঁ সকলোৱে বিভিন্ন ধৰণৰ কথা কৈছে কিন্তু দুৰ্নীতি নাই হোৱা বুলি কোনেও ধোৱা তুলসী পাত সজাই লাভ নাই দুৰ্নীতি হৈছিল আৰু হৈ আছে আৰু হৈ থাকিব নিশ্চয় কিন্তু অলপ হ'লেও কমিছে কিন্তু এতিয়া কথা হ'ল কি ইমানে যদি উন্নয়ন হৈছিলে এতিয়াও কিন্তু মই এইটো ৱাৰ্ডত বৰ্তমান আমি য'ত আছোঁ এই ৱাৰ্ডত এতিয়াও CC ব্লকৰ ৰাস্তা হোৱা নাই কাৰণ সম উন্নয়ন বুলি ক'লে অকল এটা অঞ্চলৰ উন্নয়ন নুবুজায় এতিয়াও এই অঞ্চলত আমাৰ বিধায়িকা অজন্তা নগৰ বিধায়িকা এই সমষ্টিত মোৰ এই ৱাৰ্ডত এতিয়াও আমাৰ মদাপথা বুলি এটা চুক আছে তাত ৰাইজে পানী খাবলৈ পোৱা নাই এতিয়াও আৰু ৰাস্তা আছে আমাৰ 10 চুকৰ ৰাস্তা আছে বিভিন্ন ধৰণৰ ৰাস্তা বাট পদূলি মুকলি আৰু অকল নহয় চিঞৰ বাখৰ কৈ লাভ নাই প্ৰাক্তন সভাপতিজনৰ দিনত
কাৰোবাৰ আই নামত থকা ঘৰ কাৰো কোনোবাই পাইছিল আৰু তেওঁলোকৰ ৱাৰ্ড মেম্বাৰ 5-10,000 টকা যদি প্ৰয়োজন হয় ডাঙৰ লাভ নাই ভিডিঅ' ক্লিপ আনি দিব পৰা শক্তি আছে আমাৰ পৰা এগৰাকী প্ৰাৰ্থী আছে মই আপোনাৰ পৰা জানিব হয় এগৰাকী মহিলা প্ৰাৰ্থী আছে তেখেতে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে আপুনি কোনটো ৱাৰ্ডৰ কোনটো হেৰি পাৰ্টিৰ নমস্কাৰ জনাইছোঁ আমি আপোনালোকৰ নিউজ চেনেলৰ যোগেদি এটাই মাত্ৰ কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই গোলাঘাট সমষ্টিটোত যে আমি সকলোৱে একেখন মজিয়াতে আছোঁ বুলি ধৰিব লাগিব কিন্তু এটা কথা যে আমি যি ধৰণে বোকা চেতিয়া ৰাজনীতি কৰি আছোঁ এই ৰাজনীতি বন্ধ কৰি আমাৰ অনাগত যি পঞ্চায়ত ইলেকশ্যন আহিছে এই ইলেকশ্যনত যিসকল দুখীয়া দৰিদ্ৰ জনগণ এই পঞ্চায়তৰ পৰা অৱহেলিত হৈ আছে তেখেতসকলক আমি কেনেধৰণে আগুৱাই লৈ যাব পাৰোঁ সেইটো প্ৰধান কৰ্তব্য আৰু ইয়াত যিগৰাকী আমাৰ গোলাঘাট সমষ্টিৰ যিগৰাকী বিধায়িকা আছে তেখেত যথেষ্ট শক্তিশালী বুলি কয় তেখেতক শ্ৰদ্ধাই কৰোঁ বাৰু কিন্তু এটা কথা এই মুহূৰ্তত কিন্তু তেওঁলোকে এটা কাম কৰিছে যে আজি সমাজ উন্নত হৈছে শিক্ষিত হৈছে সকলো কথা জানে সেইকাৰণে যে আমাৰ কেন্দ্ৰত চৰকাৰ ৰাজ্যত চৰকাৰ সেই চৰকাৰৰ ভিত্তিতে বা পঞ্চায়ত গঠন হ'ব আৰু আমাৰ কংগ্ৰেছী দলক এটা কথা সোঁৱৰাই দিব বিচাৰিছোঁ যে এটা কথাই সোঁৱৰাই দিব বিচাৰিছোঁ আপোনালোকে এটা কথা মন কৰিব আজিকালি কিন্তু এইবাৰ দল আৰু চৰকাৰে এটা কথা কৈছে আপোনাৰ মনত ৰাখক আগৰ নিচিনাকৈ কিন্তু কোনো গছৰ মুঢ়া নাই আগৰ নিচিনাকৈ ৰাবাৰ ষ্টেম্প নাই এবাৰ শিক্ষাত অৰ্হতা চাই বা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ধন্যবাদ মই এটা কথাই ক'ব পাৰিছোঁ যিখিনি ৰাইজে এইখিনি কথা কৈ আছে কিন্তু আজি আপুনি গোলাঘাটলৈ আহিছে গোলাঘাটত বৰ ডাঙৰ খবৰ এটা কথা হৈছে কি এই বিজেপি চৰকাৰ দিনত যোনটো আমাৰ অজন্তা নেওগ ডাঙৰীয়ানী আমাৰ গৈ পেলাই আপোনাৰ এছেম্বলিটো স্থাপন কৰি পেলাইছে আলুৰ চিণ্ডিকেট পিঁয়াজৰ চিণ্ডিকেট চুফাৰী চিণ্ডিকেট এই নতুন নতুন বস্তু কিন্তু এই পৰিৱৰ্তন কিন্তু আমি দেখিছোঁ বিজেপি চৰকাৰ দিনত আৰু আপোনাক মই আৰু এটা কথা কৈছোঁ আপুনি 2016 যদি আহিছিলে নিশ্চিতভাৱে ইয়াৰ উত্তৰ দিবলগীয়া আছে যে যোৱা সময়ছোৱা যোৱা 15টা বছৰ কংগ্ৰেছৰ শাসনৰ দিনত এটা অপেন আছিলে অপেন মাৰ্কেট আছিলে প্ৰথমে মই সদস্য অবিচি ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰাগ নিউজৰ যি মই অবিচি ছাত্ৰ সন্থাৰ পৰা পঞ্চায়তৰ যি ৰণদংকা অনুষ্ঠান যিজনে কৈছে যে সামগ্ৰিকভাৱে যদি কোনোবা এটাও যদি দুৰ্নীতিৰ বিৰুদ্ধে যদি কথা ওলায় যদি সিন্ডিকেটৰ বিৰুদ্ধে যদি কথা ওলায় তেতিয়াহ'লে প্ৰশাসনিকভাৱে তৎক্ষণাৎভাৱে তাক একশ্যন লোৱা হ'ব আৰু সেই আইনী ব্যৱস্থা লোৱা হৈছে গতিকে কংগ্ৰেছে দুৰ্নীতি আৰু সিন্ডিকেটৰ লগত সহবাস কৰিছিলে কিন্তু ভাৰতীয় প্ৰতিটো দলে কংগ্ৰেছ বিজেপি সকলোকে দেখিলোঁ পঞ্চায়তকে কওক বিধানসভাতে কওক অসমত কংগ্ৰেছৰ 15 বছৰ কাল শাসন আছিলে সেই 15 বছৰ শাসন কালত তেওঁলোকক ৰাইজে 15 বছৰতহে বিচাৰ কৰিছিল কিন্তু লক্ষণীয় বিষয় এইটো হৈছে আজি বিজেপি চৰকাৰ অহা 2.5 বছৰ হৈছে কিন্তু এই 2.5 বছৰতে গোটেই জনগণে কিয় তেওঁলোকৰ বিৰুদ্ধে আচৰণ কৰিছে আজি আৰু তাতকৈ ডাঙৰ প্ৰশ্ন এইটো হৈছে আজি আইৱা তথা লেট্ৰিন এইবোৰৰ বিষয় লৈ মানুহে গোটেই ৰাইজে কৈ আছে কিন্তু তাতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যি সংশোধনী বিধেয়ক যি আমাৰ ইয়াত জাপি দিবলৈ গৈ আছে যদি আমাৰ সংশোধনী বিধেয়ক আমাৰ ইয়াত জাপি দিয়ে আমাৰ অস্তিত্বই নাথাকে তেতিয়া লেট্ৰিন ৰাস্তালৈ আমাৰ কিবা লাভ আছে নেকি নিশ্চিতভাৱে ছাত্ৰমূৰ্তি সংগ্ৰাম সমিতিৰ তেখেতে আছে গোলাঘাট জিলা সমিতিৰ সম্পাদক নহয় সাধাৰণ সম্পাদক হয় আপুনি কি ক'ব আপোনাৰ নামটো কওক আৰু আপুনি এই গোটেই বিষয়টো আপুনি দেখিছে যে বিভিন্ন দল সংগঠনে তেওঁলোকে বিভিন্ন দাবী কৰিছে প্ৰতিশ্ৰুতি দিছে এই পৰিপ্ৰেক্ষিতত অসমৰ ৰাইজে বা এই অঞ্চলৰ ৰাইজে কি কৰা আছিল কাক ভোট দিয়া আছিল আপোনাৰ কি বক্তব্য আছে হয় ধন্যবাদ থাকিল মই কেশৱ বৰা ছাত্ৰমুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলাৰ সম্পাদক প্ৰথম কথা হৈছে আজি যিটো বিষয় লৈ আলোচনা হৈ আছে তাত আমি দেখিছোঁ যে বহুতে কৈছে যে প্ৰাৰ্থী চাই ভোট দিব লাগে কিন্তু আমি দেখিছোঁ যে যি সময়ত সৰ্বানন্দ সোণোৱালক 85% মানুহে ভোট দিছিল জাতীয় নায়ক হিচাপে কিন্তু সেইজন সৰ্বানন্দ সোণোৱাল কিন্তু আজি জাতীয় খলনায়ক হ'ল আৰু কিন্তু পঞ্চায়তত এতিয়া যিখিনি দেখিছোঁ পঞ্চায়তত যিখিনি প্ৰাৰ্থী আগবঢ়াইছে কোনোবা গৰু চোৰ কোনোবা গড় চিকাৰৰ লগত জড়িত আৰু কিছুমানে প্ৰধানমন্ত্ৰীৰ নাম কি মুখ্যমন্ত্ৰীৰ নাম কি সেইটোৱে নাজানে যদি এটা অঞ্চল প্ৰতিনিধিত্ব কৰিব বিচাৰে তেতিয়া সেই মানুহখিনিক তেওঁলোকে কেনেকৈ আগুৱাই নিব সমাজখন কেনেকৈ আগুৱাই নিব এইটো কিন্তু এটা বহুত ডাঙৰ প্ৰশ্ন কাৰণ এটা অঞ্চল প্ৰতিনিধিত্ব কৰিব ইমান সহজ বস্তু নহয় তেওঁলোকৰ শিক্ষিত হাৰ নাই
অশিক্ষিত মানুহে বহুতে প্ৰতিনিধিত্ব কৰিছে তেওঁলোকে সামাজিক দায়বদ্ধ নহয় তেওঁলোকে কেনেকৈ প্ৰতিনিধিত্ব কৰিব সেইটো কিন্তু বহুত ডাঙৰ প্ৰশ্ন আৰু এনেকৈ যদি থাকে কিন্তু অসমখন কেতিয়াও আগুৱাই যাব নোৱাৰে আৰু লগতে মই আৰু দুটামান কথা ক'ব বিচাৰিছোঁ অসমৰ ঐতিহ্য আমাৰ অসম যিহেতু আমি আগুৱাব বিচাৰোঁ কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কে কিন্তু অসমীয়াৰ গোটেই অসমীয়াৰ ইতিহাস কিন্তু ধ্বংস কৰিবলৈ গৈ আছে অকল এজন মানুহ হিচাপে অকল আমাৰ সংগঠন হিচাপে নহয় প্ৰত্যেকজন মানুহে ইয়াৰ বিৰোধিতা কৰাটো প্ৰয়োজন বিজেপি বুলি নহয় এজন সঁচা অৰ্থত অসমীয়া মানুহ হিচাপে বিৰোধিতা কৰাটো অত্যন্ত প্ৰয়োজন আহিব মই গোস্বামী আপুনি উত্তৰ দিব মই আপোনাৰ ওচৰলৈ আহিম কিন্তু মই তাৰ পূৰ্বে মই ল'ব লাগিব খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম এই গোলাঘাটৰ ৰাঙলী পথাৰৰ মজিয়ালৈ পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণৰংগাৰ মাজলৈ বৰ্তমান আমাৰ এজন ব্যক্তি আছে মই তেওঁৰ সৈতে নিৰ্দলীয় ব্যক্তি এই বিষয়ত পঞ্চায়ত নিৰ্বাচনৰ এই গোটেই প্ৰসংগত তেওঁ বক্তব্য দিব হয় মই ৰ'ব এক মিনিট মই আপোনাৰ ওচৰত আহিছোঁ অকণমান সকলোৱে বহিবলৈ অনুৰোধ কৰিছোঁ প্লিজ সকলোকে বহিবলৈ অনুৰোধ কৰিছোঁ কাইণ্ডলি অলপ আহি আছোঁ প্লিজ হয় এজন নিৰপেক্ষ ব্যক্তি আছে এই অঞ্চলৰ হয় আপুনি কি ক'ব প্ৰণদা আপোনাৰ যোগেদি মই এটা কথাই ক'ব বিচাৰোঁ বৰ্তমান ৰাজ্য চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তেওঁলোকৰ স্থিতি স্পষ্ট কৰক আৰু 2 নম্বৰ কথাটো হ'ল যে একেখন ঘৰতে থাকি বিধেয়কৰ বিৰোধিতা কৰিছোঁ বা সপক্ষে আছোঁ এই কথা দুটা নকৈ ৰাজপথলৈ তেখেতসকল ওলাই অহাটো ভাল তেওঁলোকৰ প্ৰণয়দা নিশ্চিতভাৱে বিদ্ৰোহটো যাতে নকৰে মই কৈছোঁ আপোনাক মই সময় দিম আপুনি একেলগে ক'ব আপুনি কেইবাটাও এই বিষয়লৈ কথা ক'বলৈ কৈ আছে মই আহিম এইফালে হয় হেল্ল' আজি ইয়াত উপস্থিত বহুতো মানুহ আছে ইয়াত কিন্তু মই এটা সাধাৰণ ব্যক্তি হিচাপে এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ যে বৰ্তমান পঞ্চায়তৰ ইলেকশ্যন আহি আছে কোনে কাক ভোট দিব কি কৰিব সেইবিলাক কথা ভাবি আছে কিন্তু মই সেইটো কথা ক'বলৈ যোৱা নাই ৰাইজে এটাই কুৱেশ্যন কৰিছোঁ যে অসমত মই এটা অসমীয়া মানুহ যে বৰ্তমান সময়ত আমাৰ অসমীয়া জাতিটো কোনটো দলে জীয়াই ৰাখিব পাৰিব তাৰ প্ৰশ্নৰ উত্তৰটো কোনে ক'ব পাৰিব যিকোনো দলেই হওক বা যিকোনো ব্যক্তি হওক ক'ব পাৰিবনে আজি কওক বা ৰাইজ আপুনি কওক এইটো এটা শংকা হৈছে যে আমাৰ অসমীয়া জাতি জীয়াই থাকিব পাৰিব নে মই আহিম পঞ্চায়ত ৰণদংকালৈ আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ মই শ্ৰদ্ধাৰ জয়ন্ত গোস্বামী ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ তেখেতে খুমটাই সমষ্টিৰ 100 কোটিৰ কথা ক'লে কিন্তু কংগ্ৰেছৰ দিনত যিটো বৃহৎ পানী যোগান আঁচনি যিটো 48 কোটি টকাৰ আৰু খুমটাইত যিখন হস্পিটেল হৈছে সেইখিনি কথা তেখেতে ৰাইজৰ আগত অৱগত কৰক আৰু নাগৰিক সংশোধনী বিধেয়কখনৰ ওপৰত আজি এই ৰাইজক স্পষ্ট এটা মত দাঙি ধৰিব বুলি তেখেতৰ দলৰ পৰা মই আশা কৰিছোঁ নিশ্চিতভাৱে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমত থকা সকলো নাগৰিক কৰিব আৰু এই কথাটো এটা কথা স্পষ্ট যে অসমত যিখন অসম চৰকাৰ এই অসম চৰকাৰৰ দিনত যিখিনি আঁচনি হৈছে এই সমগ্ৰ আঁচনিসমূহৰ অসমৰ সমগ্ৰ আঁচনিসমূহ সকলোৰে বাবে এই আঁচনিসমূহ ৰূপায়িত কৰা হৈছে একেটা সময়তে প্ৰণয়দা মোৰ এই মাত্ৰ এটা হোৱাটছআপ মেছেজ আহিছে যিটো মেছেজ যদি সঁচা হয় তেতিয়াহ'লে এই মুহূৰ্তত খুমটাই সমষ্টিৰ এখন গাঁৱত 1 ট্ৰাক কম্বল জব্দ কৰিছে যি কম্বল কংগ্ৰেছীয়ে ভোটাৰক বিলাবলৈ নিছিলে গতিকে এই কংগ্ৰেছৰ যে সূতা কম্বলৰ ৰাজনীতি সেই ৰাজনীতি ইতিমধ্যে অসমৰ জনসাধাৰণে অসমৰ যে দলিয়াই পেলাইছে এই ৰাজনীতি এৰিছে একেটা সময়তে আজি কংগ্ৰেছে যদি নাগৰিকত্ব সংশোধনীৰ কথা কয় তেতিয়াহ'লে আমি তেওঁলোকক মনত পেলাই দিব লাগিব যে তৰুণ গগৈ আৰু গৌৰৱ গগৈৰ ভাষ্যৰ কথা যি 2016 চনত তৰুণ গগৈ আৰু গৌৰৱ গগৈয়ে এই গোলাঘাটত থাকিয়ে কৈছিলে যে অসমত এজনো বিদেশী নাই গতিকে এই তৰুণ গগৈ আৰু গৌৰৱ গগৈ এই যে এজনো বিদেশী নাই বিজেপি কংগ্ৰেছ যোনে নহওক
এতিয়া কংগ্ৰেছে 15 বছৰ এনেকৈ দুৰ্নীতি কৰিলে, তাৰপিছত বিজেপিক চৰকাৰ দিলোঁ, কিন্তু বিজেপিৰ যিখিনি মানুহ কংগ্ৰেছৰ এজিপিৰ পৰা আহি হৈছে তেওঁলোকৰ ওপৰত আমাৰ কোনো বিশ্বাস নাই, যিহেতু তেওঁলোকে দুৰ্নীতি নকৰিব বুলি কোনো কথা নাই। যিহেতু হেমন্ত বিশ্ব শৰ্মাৰ দৰে CBI গোচৰ তেওঁৰ ওপৰত চলিছে, বিভিন্ন কি কয় খাদ্য কেলেংকাৰী জড়িত মানুহখিনি বিজেপিতে আছে। আৰু দ্বিতীয় কথা আপুনি জানিবলৈ আচৰিত হ'ব যে গোলাঘাটৰ সমষ্টিত আজিলৈকে কোনো মণ্ডল ফেক্টৰী নাই, কিন্তু আচৰিত কথা যে মৃণাল শইকীয়া বিজেপিৰ এজন MLA, কিন্তু তেওঁ সমষ্টিত এটা মদৰ ফেক্টৰী বনাই আছে। কিন্তু সেইটো কি অকল জাতি ধ্বংস বিলেই নহয়, অকল মদ আনি অসমীয়া জাতিক ধ্বংস কৰিবলৈ বিজেপিয়ে এটা ষড়যন্ত্ৰ চলাইছে। মই জনাত জয়ন্ত গোস্বামী ডাঙৰীয়া এজন অধিবক্তাৰ হাতত তথ্য সহকাৰে আপোনাৰ তথ্য আছে। আপুনি গোলাঘাট পঞ্চায়তত যিখিনি দুৰ্নীতি হৈছে বুলি কৈছে, 200 আপোনাৰ কেছ আপুনি ৰেজিষ্টাৰ হৈছে বুলি কৈছে ইতিমধ্যে, গতিকে আপুনি তথ্য সহকাৰে তাৰ 3টা আপুনি কওক, আৰু নহ'লে জানিম আপুনি যদি তথ্য সহকাৰে ক'ব নোৱাৰে, জানিম যে আপুনি এইখিনি মনে সজা এটা নিশ্চিতভাৱে তেতিয়াহ'লে আপুনি কৈছো যে ঘিলাধৰি পঞ্চায়তত 4টাকৈ গোচৰ, যি গোচৰত ইতিমধ্যে আদালতত চলি আছে। ডাঙৰীয়া আদালতলৈ যাব, আমি কাগজ পত্ৰ চাৰ্টিফাইড কপি আপোনাক দি দিম। একে সময়তে আপুনি গোলাঘাটৰ প্ৰত্যেকখন পঞ্চায়তৰ বিৰুদ্ধে ডাঙৰীয়া আপুনি আদালতলৈ আহিব, সমগ্ৰ কাগজ ভাৰতীয় জনতা পাৰ্টি প্ৰতিনিধি গোলাঘাটৰ মানুহক আলু পিঁয়াজৰ চিণ্ডিকেটৰ লগত আপোনালোকৰ চৰকাৰে পৰিচয় কৰাই দিলে। গোলাঘাটৰ চাৰ্কিট হাউচৰ পৰা দলৰ মানুহ আছিল, এইসকল আপোনালোকৰ দলৰ মানুহ আছিল যে প্ৰশ্নটো কৈছে যে গোলাঘাটৰ চাৰ্কিট হাউচৰ পৰা আলু পিঁয়াজৰ চিণ্ডিকেট পৰিচালিত হৈছিলে, আৰু এই চিণ্ডিকেটৰ লগত আপোনালোকৰ দলৰ মানুহ ওতঃপ্ৰোতভাৱে জড়িত আছে। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি আৰু অসম চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেতিয়াও দুৰ্নীতিৰ প্ৰশ্ৰয় নিদিয়ে, কোনো ধৰণৰ চিণ্ডিকেট প্ৰশ্ৰয় নিদিয়ে। তাৰ উদাহৰণ এইটো যে লাগিলে দলৰ মানুহেই হওক বা যিকোনো মানুহেই হওক, যদি কোনোবা দোষী হয় নিশ্চিতভাৱে তেওঁ গ্ৰেপ্তাৰ কৰিব আৰু জেললৈ প্ৰেৰণ কৰিব। তেনেকুৱা ধৰণৰ উদাহৰণ যোৱা সময়ছোৱাত আছে। আৰু একেটা সময়তে যদি চাই তেতিয়াহ'লে দেখা যাব যে আজি কংগ্ৰেছৰ যে অবাধ দুৰ্নীতি, এই দুৰ্নীতিৰ কাৰণে CIDৰ তদন্তৰ আওতালৈ CIDৰ কাৰ্যালয়লৈ কোন কংগ্ৰেছী নেতা গৈ আছে চানি ল'ব লাগিব। অকণমান এখেত আছে আমাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। হয়, আপুনি কি কয়? আমি বৰ্তমান সময়ত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত আমি অসমত শাসন কৰা কোনো এটা ৰাজনৈতিক দলকে বিশ্বাসত ল'ব নোৱাৰোঁ। আৰু মূল কথাটো হ'ল আমি অনুসূচিত জাতি এটা জনগোষ্ঠী হিচাপে এই কথাটো ক'ব বিচাৰিছোঁ, ভাৰতীয় সংবিধান মতে সকলোতকৈ বেছিকৈ সা সুবিধা আমাৰ জনগোষ্ঠীটোৱে পায়, সাংবিধানিকভাৱে পায়। ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ পৰা, সংবিধান গৃহীত হোৱাৰ পৰা সেই দিন ধৰি আজি আমাৰ এই অনুসূচিত জাতি ৰাইজলৈ ভাৰতীয় সংবিধানে বহুত সা সুবিধা প্ৰদান কৰি আহিছে, কিন্তু বাস্তৱ ক্ষেত্ৰত আমি দেখিছোঁ এই সা সুবিধাবিলাক আধা বাটতে হেৰাই যায়, যিটো কাৰণত নেকি আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই যোৱা সময়ত ৰাজপথত চিঞৰিবলৈ বাধ্য হৈছোঁ। এই ক্ষেত্ৰত আমি এটা কথাই ক'ব বিচাৰিছোঁ, আগন্তুক পঞ্চায়ত নিৰ্বাচন আহিছে, ভাৰতবৰ্ষৰ প্ৰতিগৰাকী বা অসমৰ প্ৰতিগৰাকী জনতাই তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। আমি সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছোঁ। আৰু এটা কথা এইখিনিতে কৈছোঁ, প্ৰতিখন পঞ্চায়ততেই যিটো দলে বিৰোধী দলৰ চৰিত্ৰ বা বিৰোধী দলত অৱতীৰ্ণ হ'ব, সেই দলটোক প্ৰতিটো মুহূৰ্ততে প্ৰতিটো সময়তে সষ্টম হৈ থাকিবলৈ কৈছোঁ, যাতে পঞ্চায়তলৈ অহা প্ৰতিখন আঁচনিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব পাৰে। আৰু প্ৰতিগৰাকী ভোটাৰক এটা আহ্বান জনাইছোঁ, দল নাচাব, যোগ্য প্ৰাৰ্থী চাওক, যোগ্য প্ৰাৰ্থীজনক ভোট দল নাচাই যোগ্য প্ৰাৰ্থীক ভোট দিয়ক। এইটো ভাল কথা কৈছে। হয়, আপুনি কি ক'ব? মানে মানুহৰ মাজত এনেকুৱা হৈছে যে অসম গণ পৰিষদ দলে প্ৰতাৰণা কৰিছিল বুলি কৈছে, কোনোবাই কৈছে বিজেপি দলে প্ৰতাৰণা কৰিছে, কোনোবাই কৈছে কংগ্ৰেছে প্ৰতাৰণা কৰিছে। এতিয়া এই অঞ্চলৰ ৰাইজে, এই অঞ্চলৰ ভোটাৰে কি কৰা আছিল, কি কৰিলে ভাল হয়? নমস্কাৰ, মই এই পঞ্চায়তৰ কাষত এটা মোৰ পঞ্চায়ত আছে, বেঙেনাখোৱা গাঁও পঞ্চায়ত। এইটো গোলাঘাট পঞ্চায়ত বুলি কয়, ৰাঙলী আইদেউ যি ক্ষেত্ৰ এয়া, তাৰ কাষতে আছে আমাৰ বেঙেনাখোৱা গাঁও পঞ্চায়ত। আজি আপুনি বেলেগ পঞ্চায়তবিলাক চাব, আৰু আমাৰ বেঙেনাখোৱা গাঁও পঞ্চায়তৰ কোনোবা যদি ইয়াত ৰাইজ আছে, কোনোবা এজনী প্ৰতিনিধি আছে,
বৰ্তমান যিসকল পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু কাউন্সিলৰ যিকেইজন আছে তেওঁলোকে আমাৰ বেঙেনাখোৱা পঞ্চায়তৰ বিষয়ত ক'ব পাৰিবনে বাৰু? আৰু ইয়াৰ ৰাইজৰ গোলাঘাট পঞ্চায়তৰ ৰাইজে বেঙেনাখোৱা ৰাইজৰ পঞ্চায়তৰ অফিচটো দেখিছেনে বাৰু? গতিকে আগতে বিগত চৰকাৰৰ দিনত দুবাৰ তিনিবাৰকৈ 14 ফাইনেন্স 13 ফাইনেন্সৰ পইচা আহি গোটেই পইচা চেছ। কোনোবাই এইখিনি পইচা কি হিচাপত কি ধৰণে মিলালে গম নাপালোঁ। তাৰপিছত এইবাৰ আহিলে আপোনাৰ বৃদ্ধ পেঞ্চন কংগ্ৰেছ দলৰ কথা কৈছোঁ। অজন্তা নেওগ মাননীয় বিধায়িকা ব্লকৰ পৰা 3000 বৃদ্ধ পেঞ্চন আনিলে আৰু প্ৰতিটো পঞ্চায়তক কৈছিলে আমাৰ প্ৰতিটো পঞ্চায়তক 70খনকৈ দিছিলে, কিন্তু আগা দূৰদৰ্শনত টিভিত ওলাই গৈছে অজন্তা নেওগে 3000 বৃদ্ধ পেঞ্চন চুৰ কৰিছে। গতিকে এয়া চাওক আৰু বিজেপি সকলকো কৈছোঁ অসমৰ জাতি মাটি ভেটি উচ্চন হোৱা কাৰবাৰ এৰি দিয়ক। অসম মাতৃৰ অসমৰ ৰাইজৰ কাৰণে আপোনালোকে চিন্তা কৰক। চাওক আজি পোনপ্ৰথমে আমি প্ৰাগ নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰণদংকাৰ। আজি আমি কংগ্ৰেছৰ আমি যি দেখিলোঁ 15 বছৰ শাসনকাল, 15 বছৰ শাসনকালত মোৰ ঘৰ নিচে পঞ্চায়তৰ কিনাৰতে, কিন্তু পঞ্চায়তৰ অধীনত যিখন বাগান আছে গাঁও সভা হয়, গাঁও সভাত প্ৰস্তাৱ আমি যাতে ধৰোঁ গাঁও সভাত প্ৰস্তাৱ আগবঢ়ায় কংগ্ৰেছৰ যিখিনি কংগ্ৰেছৰ যেতিয়া শাসনকালত গাঁও সভা হয়, কিন্তু তেখেতসকলে প্ৰস্তাৱহে গ্ৰহণ কৰে, কিন্তু তাৰ যিটো হিচাপ আমি দেখুৱাবলৈ হিচাপ নেদেখায়। আৰু 2 নম্বৰতে আমাৰ ভূপেন হাজৰিকা মঞ্চ আছে, ভূপেন হাজৰিকা মঞ্চখনৰ যিখিনি আজি 4 বেৰ উদ্যান আছিলে, ভূপেন হাজৰিকা মঞ্চত আপুনি এতিয়া দেখিবলৈ পাব গ'লে তাত গৰু ছাগলী গোবৰে ভৰপূৰ, তাত কোনো ধৰণৰ আজিলৈকে উদ্যান হৈ নুঠিলে। আপুনি মই তেখেতক এবাৰ সুধি লওঁ, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আনিছে যে ভূপেন হাজৰিকা মুকলি মঞ্চ। শুনিব দিয়ক প্লিজ প্লিজ। প্লিজ মই ডক্টৰ এই কথা সুধি পঢ়িছোঁ আপোনাৰ এই কথা যে ভূপেন হাজৰিকা ভূপেন হাজৰিকা মুকলি মঞ্চৰ কথা আহিছে। ভূপেন হাজৰিকা মুকলি মঞ্চৰ নামত বিগত সময়ছোৱাত এই অঞ্চলত ডাঙৰ প্ৰতিশ্ৰুতি আছিল, কিন্তু কামটো একো নকৰিলে। কি ক'ব এই বিষয়টো? নহয়, এই বিষয়ত মই ক'ব বিচাৰিছোঁ তেখেতে যিটো অভিযোগ দিছে যে ভূপেন হাজৰিকাৰ নামত যি ৰংগমঞ্চ আমাৰ কংগ্ৰেছ দলৰ যেতিয়া পঞ্চায়ত আছিলে তেতিয়া আমি সেই অনুষ্ঠান গৃহটো বনাইছিলোঁ, কিন্তু তেখেত এজন যেতিয়া সচেতন অসমৰ এজন বা গোলাঘাট এজন সচেতন ব্যক্তি হিচাপে যে সেই অনুষ্ঠানটো চাফ চিকুণ কৰা তেখেতৰ দায়িত্ব আছিলে নাই? তেখেতে আজি যে অভিযোগ আনিছে এই অনুষ্ঠানলৈ, এই অনুষ্ঠান এজন সচেতন নাগৰিক হিচাপে তেখেতৰ কি দায়িত্ব আছিলে? নাই সেইটো হয়, কিন্তু মুকলি মঞ্চত আপোনালোকে পাতিছিলে, কিন্তু কামত একো নকৰিলে। এতিয়ালৈকে যিটো কৈছে তাত অকল গৰু ছাগলী এৰাল পথাৰ পৰিণত হৈছে, একো কাম নহ'ল। সেই কথাটো অভিযোগ আনিছে। গৰু ছাগলী ক'ৰ পৰা আহিছে কি হৈছে তেখেতে গম পাব। পইচা আবণ্টন আহিলে কিন্তু কাম একো নকৰিলে। যিমান টকা আবণ্টন হৈছে সিমানখিনি কাম সম্পূৰ্ণ হৈ গৈছে। আমাৰ নিশ্চয় কিনাৰতে আপুনি ফিল্ডখন দেখিছে, ফিল্ডখনৰ কংগ্ৰেছৰ 15 বছৰ প্ৰথমতে কওক কিমান টকা টকা আবণ্টন হৈছিলে এই কথাটো কওক। তেখেতে কৈছে কিমান টকা ৰোলা নচলায়, কাঠৰ কুণ্ডা চুচুৰাই ফিল্ডত ৰোলাখন। আৰু এটা কথা কৈছোঁ, বিজেপি চৰকাৰ কথা কৈছোঁ, কোনো এখন চৰকাৰ কম নহয়। বিজেপি কি কংগ্ৰেছ কি চবে মাহীয়া চকুৰে অসমক আজিলৈকে চাই আছে। তেখেতসকলে প্ৰথম কৈছিলে প্ৰতিষ্ঠিত হোৱাৰ আগত বোলে আমি তালি টোপোলা আমি গাড়ীত অহা মাত্ৰ আমি বাংলাদেশে তালি টোপোলা বান্ধিব লাগিব, কিন্তু তালি টোপোলা বন্ধা ইছ্যুটো গ'লেই সিদ্ধান্ত গ'ল। তেখেতসকলে সেই সিদ্ধান্তটো লুকুৱাই বাংলাদেশে অনা সিদ্ধান্ত কৰিছে। কংগ্ৰেছ দলৰ যি দুৰ্নীতি আৰু স্বজন তোষণৰ কথা কোৱা হৈছে, দুৰ্নীতিটোৰ কথাটো ক'ম বাৰু। স্বজন তোষণৰ কথাটো এইকাৰণে কোৱা হৈছে যে তেওঁলোকে নেতাসকলে যিবিলাক আঁচনি যোৱা 15 বছৰ আহিলে সেইবিলাক নিজৰ বংশ পৰিয়াল আপোন স্বজনক দিলে বুলি সদায় এইটো এটা অভিযোগ উঠি আছে। আৰু এইটো অভিযোগটো এইকাৰণে উঠিছে, এই স্বাভাৱিক কথা, যিহেতু তেওঁলোকৰ দলটোৱে হৈছে পৰিয়ালকেন্দ্ৰিক দল। গতিকে তেওঁ তলৰ নেতাসকলে পৰিয়ালক কাক দিব? যি বক্তব্য দিছে ভাল পাইছোঁ। এটা সময়ত আপুনিতো কংগ্ৰেছৰ পৰা জিলা পৰিষদৰ সদস্য আছিলে, আপুনি কিয় দুৰ্নীতিত জড়িত আছিলে?
আপুনি কংগ্ৰেছৰ মৰঙী অঞ্চলৰ পৰা আপুনি জিলা পৰিষদৰ কংগ্ৰেছ দলৰ পৰা টিকট পাই আপুনি সদস্য আছিলে সেই সময়ত আপুনি কি কৰিছিলে ডাঙৰীয়া কংগ্ৰেছে মই আজি হয় মানুহৰ চবৰে একোটা ৰাজনৈতিক অধিকাৰ থাকে আৰু 5 বছৰ কাল আপুনি জিলা পৰিষদৰ সদস্য আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা কোনো দুৰ্নীতি কৰা নাছিলো আৰু মই আপোনাৰ কাৰ্যকলাপ কি কৰিছিলে মই এজন সাধাৰণ কৰ্মী আছিলো কোনে নহব আচলতে এইখিনিতে এটা কথা স্পষ্ট কৰোঁ সন্মানীয় বিজেপিৰ যিজন নেতা আছে তেওঁ খন্তেক সময় আগতে সূতা কম্বলৰ গাড়ীখনৰ কথা গৈ খুমটাই সমষ্টিত এই ক্ষেত্ৰত এটা কথা স্পষ্ট কৰিছোঁ আজি ৰাতিপুৱা 10 বজাত যিখন কম্বলৰ গাড়ী ধৰা হ'ল অকা তিনিআলি সকলোৱে চাগে চিনি পায় সেইখন অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ আমি ৰাতিপুৱা 10 বজাত সেইখন গাড়ী ধৰি পুলিচক গতাই দিছোঁ আৰু এতিয়াও স্পষ্ট হোৱা নাই এখন বিজেপিয়ে অনা সূতা কম্বলৰ গাড়ী নে কংগ্ৰেছে অনা সূতা কম্বলৰ গাড়ী আৰু এইখিনিতে আধা মিনিট সময় আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ বৰ্তমান সামগ্ৰিক পৰিস্থিতিটো সূতা কম্বল ৰাস্তা আৰু ঘৰৰ ৰাজনীতি নহয় বৰ্তমান সময়টো জাতি বচোৱাৰ ৰাজনীতি ভাষা বচোৱাৰ ৰাজনীতি গতিকে আমি অনুৰোধ জনাইছোঁ সময়ত জাতি ভেটি মাটি আৰু ভাষা বচাবলৈ কংগ্ৰেছ কি বিজেপি কি উভয়ে অসম গণ পৰিষদ আঞ্চলিক দলক ভোট দি জয়যুক্ত কৰক এজিপিক জয়যুক্ত কৰক বিজেপিক আমাক ক'বলৈ কিন্তু এতিয়া প্ৰথম কথাটো এতিয়া দুটা এজিপিয়ে হওক বিজেপিয়ে হওক কংগ্ৰেছে হওক যিটো চৰিত্ৰ এতিয়া উদঙা অসমবাসী ৰাইজক উদঙাইছে আমি অতিকৈ লজ্জাজনক হৈছে আমি জাতীয় সংগঠন হৈছে অতিকৈ লজ্জা জয়ন্ত গোস্বামী এটা প্ৰশ্ন উলিয়াই বিচাৰিছোঁ অসমৰ সমষ্টি এটাই আছিল নেকি যে আপুনি পৰম্পৰা এটা কথা ক'লে যে খুমটাই সমষ্টি সৰ্বাংগীন উন্নতি হৈছে মানে বিজেপি চৰকাৰ অকল খুমটাই সমষ্টি সৰ্বাংগীন উন্নতি কৰিবৰ কাৰণে বিজেপি চৰকাৰ হৈছিলে নেকি আপোনাক এটা প্ৰশ্ন সুধিছোঁ আপুনি প্ৰশ্নটো মোৰ উত্তৰ দিয়ক আমি একে সময়তে এটা কথা কৈছোঁ যে আগন্তুক সময়ত অসমৰ প্ৰত্যেকখন চাহ বাগিচালৈ 100 কোটি টকাৰ ৰাস্তা আহিছে প্ৰথমতে সময় দিব লাগিব কিন্তু প্ৰত্যেকটো 1 কোটি টকা প্ৰত্যেকখন চাহ বাগিচালৈ 1 কোটি টকাকৈ আহিছে একে সময়তে যদি চাই পনদা তেতিয়াহ'লে দেখিব যে আজি অসম গণ পৰিষদ দলে দুৰ্নীতিৰ কয় অসম গণ পৰিষদ দলে বিজেপিৰ প্ৰাৰ্থীৰ কথা কয় আপুনি অলপ মনে মনে থাকক ডাঙৰীয়া বিজেপিৰ প্ৰাৰ্থীৰ কথা কয় কিন্তু একেটা সময়তে আপুনি যদি চাই তেতিয়াহ'লে দেখা যাব যে ভাৰতীয় জনতা পাৰ্টীৰ কোনো এখন প্ৰাৰ্থীৰ বিৰুদ্ধে কোনো ধৰণৰ ফৌজদাৰী গোচৰৰ কথা আজি যদি কোনো প্ৰমাণ সহকাৰে দিব নোৱাৰে কিন্তু একেটা সময়তে যদি বোকাখাটৰ যদি গড় চিকাৰৰ কথা কয় তেতিয়াহ'লে গড় চিকাৰৰ যদি কথা কয় তেতিয়াহ'লে বিজেপিৰ তেখেতে শুনক তেখেতে ৰডিউচনা জাৰি হৈ গ'ল তেখেতে 100 কোটি টকা কৈছে বিলাবলৈ আনিছিলে ইলেকশ্যন ৰুল গতিকে তেখেতৰ ইলেকশ্যন ৰুলৰ মতে যিখিনি পায় ব্যৱস্থা ল'ব লাগে গতিকে তেওঁলোকক অনুৰোধ কৰিছোঁ যে ৰাইজক প্ৰলোভন দিবলৈ সঁচা অৰ্থত সঁচাই আজি খুমটাই যিখন সূতা কম্বলৰ গাড়ী ভৰা হ'ল সেইখন ক'ৰ পৰা আহিলে হৈছিলে আৰু তাত অনিয়ম হৈছিলে আৰু তেওঁক বন্ধ কৰি দিবলগীয়া হ'ল ডাঙৰীয়া আপুনি ৰাজেন গোহাঁইৰ কথা কৈছে তেতিয়াহ'লে আমি সংঘমিত্ৰা ভৰালীৰ কথা সংঘমিত্ৰা ভৰালীৰ লগত কাৰ কি প্ৰেম আলাপ হৈছিলে এই কথাটো আপুনি ভালদৰে জানি থোৱা উচিত আপোনালোকে নতুন প্ৰজন্ম তেখেতসকলে গম পাইছেনে নাই আমাৰ সত্ৰৰ বেদখলকাৰী মাটিখিনি কোন চৰকাৰে মুক্ত কৰিলে সংঘমিত্ৰা ভৰালীৰ লগত আপোনালোকৰ কি সম্পৰ্ক আছিলে এই কথাখিনি গম পাইছেনে নাই উচিত গতিকে আপোনালোকে বেলেগ ক'ব আপোনাৰ মানুহ কৈ আছে প্লিজ যি সময়ত আমাৰ ৰাইজে জাতি ভেটি মাতি অসমীয়া জাতি বচোৱাৰ কথা চিঞৰি আছে আপোনালোকে গম পাইছেনে নাই সত্ৰৰ আমাৰ অসমীয়াৰ এটা সংস্কৃতি সত্ৰৰ মাটিখিনি কোনে আমাৰ বেদখলৰ পৰা মুক্ত কৰিলে কাজিৰঙাত বেদখলকাৰী কোনে উচ্ছেদ কৰিছে আপোনালোকে গম পাইছে নাই খিলঞ্জীয়াক ভাষাত প্ৰভাৱ পৰিব খিলঞ্জীয়াক আপুনি অলপ পঢ়ি দিয়ক কথা কৈ আছো মই 1163 জন খিলঞ্জীয়াক মাটিৰ পট্টা কোনে দিলে সেই কথাটো আপোনালোকে গম পাইছেনে নাই আবেগৰ বশৱৰ্তী কৰি আত্মহত্যা কৰালে আপোনালোকৰ চৰকাৰে এতিয়া মাটিৰ পট্টা কোনে দিলে সেই কথা আপোনালোকে গম পাইছে নাই এজন আবেগৰ বশৱৰ্তী কৰি প্ৰণৱ বৰুক আত্মহত্যা কৰিবলৈ বাধ্য কৰাইছিলে কিন্তু আমাৰ চৰকাৰে মাটিৰ পট্টা দি মানুহক ৰক্ষা দিছে
হেল্ল' মই এটা কথাই ক'ম হেল্ল' হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ কংগ্ৰেছ দলটো ধ্বংস কৰিলে ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মাই এতিয়া অসমখন ধ্বংস কৰিবলৈ আগবাঢ়িছে চাওক পঞ্চায়ত মানে দুৰ্নীতি আজি মৃণাল হাজৰিকা আৰু জিতেন দত্তক যে ধৰিলে শিলাদিত্যক কিয় ধৰিব নোৱাৰিলে এইখন চৰকাৰে শিলাদিত্যক কিয় ধৰিব নোৱাৰিলে নাগৰিকত্ব সংশোধনী আনি বাংলাদেশীয়াত ভেটি স্থাপন কৰিব খুজিছে আৰু লেট্ৰিন বাথৰুমৰ কথা কয় লেট্ৰিন বাথৰুমত মানুহ সোমাব নোৱাৰে বাল্টিটো সোমাব নোৱাৰে অটল অমৃত যোজনাৰ কথা কয় অটল অমৃত যোজনাৰ পইচা সোমাব নোৱাৰে এইখন চৰকাৰে 2.5 বছৰ শাসন কৰিলে কি কৰিলে মই আজি এটা কথা বুজি পোৱা নাই এটা কথা মানে কি খোৱা কামৰ কথাটো বুজি পোৱা নাই আজি মই বিভিন্ন নিউজ চেনেলত দেখিছোঁ এ জি পি কংগ্ৰেছ এ জি পি কাৰ্যালয় ভাঙি দিয়ে বিজেপি কাৰ্যালয় ভাঙি দিয়ে কংগ্ৰেছৰ কাৰ্যালয় ভাঙি দিয়ে মানে তাত কি এনেকুৱা হ'ব পাৰে নেকি কোনোবা যিটো আমি দেখিছোঁ তাত আমাৰ এনেকুৱা এটা পৰিলক্ষিত হৈছে যে এ জি পি নিজৰ যিখিনি প্ৰাৰ্থীয়ে নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰিছে কোনো ৰাজহুৱা স্বাৰ্থৰ কাৰণে কাম কৰিবলৈ অহা নাই তেখেতসকলে খোৱা কামৰ সেইটো কাৰণে হৈ আছে বেলেগ কোনো কথা নাই এটা কথা চাওক গোলাঘাটবাসী ৰাইজে এই কথাটো স্পষ্টকৈ জনা উচিত যে এইটো পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলে যোৱা দিনসমূহত কেতিয়াও পঞ্চায়ত নিৰ্বাচনত দায়িত্ব অসমৰ ৰাইজে দিয়া নাই গতিকে আমাৰ গোলাঘাটবাসী ৰাইজক এবাৰ আমি অনুৰোধ জনাইছোঁ যে নিশা প্ৰশাসনৰ কাৰণে অসম গণ পৰিষদ দলে প্ৰতিগৰাকী কৰ্মীয়ে নিষ্ঠাৰে কাম কৰিব আহিছে আৰু বৰ্তমান সময়ত আঞ্চলিকতাবাদৰ বিকল্প নাই আৰু কংগ্ৰেছৰ কৰ্মীসকলে যি ইমান উৎপাত কৰিছে কংগ্ৰেছৰ নেতৃত্ব এই ভাৰত স্বাধীনোত্তৰ পাছত কংগ্ৰেছে ইমান দিন শাসন কৰাৰ পাছতো এতিয়া কংগ্ৰেছৰ কি হৈছে বোলে সভাপতি কোন অসমৰ ৰিপুণ বৰা তেওঁ বোলে তিহাৰ জেলৰ ফেৰত আমি চিণ্ডিকেট শুনিছোঁ এই কংগ্ৰেছে চিণ্ডিকেটৰ পোহাৰ মেলিছিলে এতিয়া আকৌ আমাৰ গোলাঘাটতো আকৌ চিণ্ডিকেট এটা আহিলে এইটো কি হ'ল এইটো গম নাপায় মানুহে গতিকে এই কংগ্ৰেছে তেওঁলোকৰ এই যিবিলাক অপসংস্কৃতি সৃষ্টি কৰিলে এই কথাৰ পৰা তেওঁলোকে মুক্ত হ'ব নোৱাৰে আৰু এতিয়া ইয়াতে চাওক গৰিষ্ঠ সংখ্যক ৰাইজে কিন্তু অসম গণ পৰিষদক ভোট দিবৰ কাৰণে আগবাঢ়ি আহিছে প্ৰথম কথা হৈছে কি যে পঞ্চায়ত স্বচ্ছ আৰু নিকাভাৱে গঠন হ'ব লাগে এইটো ঠিকে আছে আৰু অসমীয়া আৰু অসমৰ অস্তিত্ব সুৰক্ষিত হ'ব লাগিব আৰু লগে লগে কিন্তু আমি আৰু এটা সুধিব বিচাৰিছোঁ যে বৰ্তমান শাসনত যে বিজেপি দলে যোৱা নিৰ্বাচনী ইস্তাহাৰত এটা কথা প্ৰকাশ কৰিছিলে যে যিহেতু আমি জনগোষ্ঠী সংগঠন যে 6 জনগোষ্ঠী জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা হ'ব কিন্তু ক'তা কেন্দ্ৰ চৰকাৰ হোৱা 4.5 বছৰ সম্পূৰ্ণ হৈ গৈছে আৰু ৰাজ্য চৰকাৰ হোৱা 2.5 বছৰ সম্পূৰ্ণ হৈছে কিন্তু 6 জনগোষ্ঠী জনজাতিকৰণৰ নামত দিল্লীত আলোচনা হৈছে দিছপুৰত আলোচনা হৈছে বিগত সময়ত কংগ্ৰেছ চৰকাৰ ঠগিলে আৰু এই বিজেপি চৰকাৰখনে কিন্তু 6 জনগোষ্ঠী জনজাতিকৰণৰ নামত কেৱল আলোচনা পাতিছে সম্পূৰ্ণ ব্যৰ্থ হৈছে অনুভৱ হৈছে আমি গোস্বামী আপুনি উত্তৰ দিব না মই আপোনাৰ ওচৰলৈ আহিম এই প্ৰশ্নৰ উত্তৰ বিচাৰি কিন্তু মই তাৰ পূৰ্বে মই খন্তেক সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম ৰাঙলী মৈদান পথাৰৰ মাজলৈ আমি ৰাঙলী আইদেউ মৈদান পথাৰৰ মাজলৈ আহিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণৰংকা মাজলৈ আজি আমি আছোঁ গোলাঘাটৰ ৰাঙলী আইদেউ মৈদানৰ এই প্ৰাংগণত মই অন্তিম পৰ্যায়ত অন্তিম খণ্ডলৈ গৈছোঁ মই যোৱা আগতে আৰু দুজনমান মানুহৰ কথা শুনিলোঁ তাৰপিছত মই ইয়ালৈ আহিম হয় কংগ্ৰেছৰ মুখপাত্ৰ মহোদয়লৈ মই প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ এই পঞ্চায়তত দুৰ্নীতি হোৱা নাই আমি মানি লৈছোঁ বা নাই হোৱা কিন্তু পঞ্চায়তৰ প্ৰতিনিধিসকল মানে যিসকল আগত মানে সভাপতি কাউন্সিলাৰ তেখেতলোক মানে ভোট বিচাৰি যোৱা আমাৰ দৃষ্টিগোচৰ হোৱা নাই কিয় হোৱা নাই আমাৰ সেই উত্তৰটো আমাক দিব বুলি আমি আশা কৰিছোঁ আমিতো এতিয়া আপোনাক ক'বলৈ গ'লে আজি আমি প্ৰতিখন পঞ্চায়ততে মিটিং কৰিছোঁ প্ৰতিখন পঞ্চায়ত আমাৰ যিখন প্ৰাক্তন ৱাৰ্ড সদস্যৰ পৰা আদি কৰি আঞ্চলিক সদস্য পঞ্চায়ত প্ৰেচিডেণ্ট জিলা পৰিষদ সকলো আমাক সহযোগ কৰিছে আমি প্ৰতিখন সভাতে তেখেতলোকক লগ পাইছোঁ কিন্তু আপুনি কেনেকৈ দেখা নাই সেইটো আমি নাজানো হয় মই এটা কথা আপুনি ঘৰত যোৱা কথা আমি বৰ্তমানৰ যিসকলক পাৰ্টিৰ এজিপি দলৰ কোনো সদস্য নহয় আমি এটা অৰাজনৈতিক আপোনালোকৰ ওচৰলৈ প্ৰাক্তনসকলে প্ৰতিখন আপোনালোকে নিৰ্বাচনী সভাত তেখেতলোকক লগ পাব সময় দিয়ক মহোদয় 1 মিনিট সময় দিয়ক মোক মই এটা কথা স্পষ্টভাৱে ইয়াত থকা ৰাইজক ক'ব বিচাৰিছোঁ মই কোনো এজিপি বিজেপি কংগ্ৰেছ দলৰ সদস্য নহয় এটা চিধা কথা কৈছোঁ মই যে চাওক
কংগ্ৰেছে কি কৰি গ'ল সেইটো আমি ৰাইজে সকলোৱে গম পাইছোঁ গতিকে কংগ্ৰেছৰ ওপৰত আমি এতিয়া আঙুলি টোৱাই আছোঁ কংগ্ৰেছ 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 আমি এতিয়া চাওক বিজেপি শাসনত আছে আমি বিজেপিৰ ওপৰত আঙুলি টোৱাই দিওঁ শাসনত কোন থাকিব শাসনৰ ওপৰত আমি মাত মাতিব লাগিব শাসনাধীষ্ঠ চৰকাৰখনে কি কৰিছে সেইটোৰ ওপৰত আমি মাত মাতিব লাগিব গতিকে ৰাইজ এটা কথা স্পষ্টভাৱে কৈ থওঁ যে বিজেপি দলে বৰ্তমান সময়ত যি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 অসমত জাপি দি এটা অসমত যেনেকুৱা এটা পৰিস্থিতিৰ আজি সৃষ্টি কৰিছে এই পৰিস্থিতিটোৰ বিষয়ে কিন্তু আমি সকলোৱে জানিব লাগিব গতিকে স্পষ্ট কথা কৈছোঁ যে ৰাইজ আমি একত্ৰিত হ'ব লাগিব পনেৰা নাগৰিকত্ব নমস্কাৰ চমুকৈ মই দুটা প্ৰশ্ন সুধিছোঁ এটা কথা ভাৰতবৰ্ষৰ স্বাধীনতাৰ 70টা দশকৰ পিছত এতিয়াও পঞ্চায়তত উন্নতি হ'বলৈ সময় আছে গোলাঘাট জিলাত আজি 70টা দশকে কংগ্ৰেছে শাসন কৰি আছিলে পঞ্চায়তী ৰাজ কি উন্নতি কৰিলে আৰু দ্বিতীয় প্ৰশ্ন অতুল বৰা ডাঙৰীয়াই গোলাঘাটৰ জন্মস্থান এৰি বোকাঘাটত কিয় নিৰ্বাচন খেলি তেখেত মন্ত্ৰিত্ব কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কখন প্ৰকৃততেনো কি হয় আপোনালোকে আমাক দিয়কচোন এবাৰ আমি বুজি নাপাওঁ আপোনালোকে বৰদলৈ ডাঙৰীয়া মই এক মিনিট মই সকলো প্ৰতি এটি অনুৰোধ জনাইছোঁ মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি হিচাপে পঞ্চায়তত অৱতীৰ্ণ হ'বলৈ আগবাঢ়ি গৈছোঁ কিন্তু মই অনুৰোধ জনাইছোঁ মই সকলোকে অনুৰোধ জনাইছোঁ আজি 60টা 70টা জাতীয় সংগঠনে মাতি অহাৰ পিছতো আজি যদি কেনেবাকৈ নাগৰিক সংশোধনী বিলখন তেনেহ'লে আপোনাক এতিয়া মনত পেলাই দিব 1986 লৈ জনসাধাৰণে যদি মাত মতাৰ পিছতো যদি জনসাধাৰণে সেই দলকে সমৰ্থন কৰে তেতিয়াহ'লে দিব লাগিব প্ৰণয়দা প্ৰথম কথা হ'ল আহোম গাঁও যোনটো গোলাঘাট গাঁও পঞ্চায়ত আছে গোলাঘাট গাঁও পঞ্চায়তত 3 নং ৱাৰ্ডত কোনে কিমান ঘৰ পাইছে আৰু কোনে কিমান গেছ পাইছে সেইটো আপোনালোকে আমাক স্পষ্টীকৰণ দিয়ক যে মুঠতে প্ৰশ্ন হ'ল কি সূতা কম্বলৰ পৰা গেছলৈকে সকলো ৰাজনীতি হৈ আছে তাৰ ছেকেণ্ড কথা হ'ল গোলাঘাটত আলু পিঁয়াজৰ যোনটো চিণ্ডিকেটৰ কথা ওলাই আছে সেইটো এজনে কৈছে যে প্ৰশাসন আছে প্ৰশাসনে ইয়াৰ ব্যৱস্থা কৰিব গোলাঘাটৰ SP মানৱেন্দ্ৰ দেৱৰ তেখেতে নিজে জড়িত হৈ আছে স্থলত কেনেকে তেখেতে মই সবাই সময় একদম কম মহেন্দ্ৰ আপোনাৰ ওচৰত আহিম মই পৰমেন্দ্ৰ দাস আছে তেওঁক এবাৰ চমুকে একদম চমুকে কওক সময় কওক নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথাটো বেছিকৈ ওলাই আছে আৰু যিসকলে সুধিছে যে নাগৰিকত্ব সংশোধনী বিধেয়কটো কিনো খাই নে পিন্ধে আমাৰ স্পষ্ট কথা নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বাংলাদেশী আনিব বিচাৰিছে আৰু যিবিলাক বাংলাদেশী আছে সেইবিলাকক নাগৰিকত্ব দিব বিচাৰিছে আৰু একো কথা নাই গতিকে বাংলাদেশী আহিব নোৱাৰিব আৰু বাংলাদেশী থকাখিনিকো নাগৰিকত্ব দিব নোৱাৰিব ইয়াত হিন্দু মুছলমান কথা নাই আৰু কংগ্ৰেছীবিলাকেও ইয়াত হাততালি দিবলৈ দৰকাৰ নাই বিজেপি বিলাকেও হাততালি দিবলৈ দৰকাৰ নাই কংগ্ৰেছীয়ে বাংলাদেশী আনিলে আৰু বিজেপিয়ে আনিছিলে যিখিনি নাগৰিকত্ব দিব বিচাৰিছে আৰু আনিব বিচাৰিছে আৰু ইয়াত বেছি কথা ক'বলৈ লাভ নাই মই পৰমানন্দ দাসক অলপ পঢ়া শুনা কৰা ল'ৰা বুলি ভাবিছিলোঁ কিন্তু এটা কথা দেখিলোঁ যে তেওঁৰ বক্তব্যত এইটো কথা প্ৰমাণ হ'ল যে নাগৰিকত্ব সংশোধনী বিধেয়কত তেওঁ ক'লে যে বিজেপিয়ে বিদেশী আনিব কিন্তু প্ৰণয়দা এটা কথা মনত ৰাখিব লাগিব 1986 চনত যেতিয়া প্ৰথম তেতিয়া ভাৰতীয় ডাঙৰীয়া এই হ'ল জাতীয়তাবাদী নেতাৰ অভদ্ৰ এই হল জাতীয়তাবাদী নেতাৰ অভদ্ৰামী এই হল জাতীয়তাবাদী নেতাৰ অভদ্ৰামী এই হল আন্দোলনকাৰীৰ 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 অভদ্ৰামী নাগৰিকত্ব সংশোধনী বিধেয়ক নাগৰিকত্ব
মই খালি আমি সামৰিব লাগিব আমাৰ আগতে নাগৰিকত্ব সংশোধনী বিধেয়কলৈ ৰাইজৰ মাজত অসমৰ ৰাইজৰ মাজত বিৰাট ব্যাপক মাজত তেওঁলোক শংকিত হৈছে তাৰ লগত অগপলৰ আপোনাৰ সংগতিয়াক এই দুইটা কথা আপোনাৰ বিপদত নেপেলাব নেকি পাৰিম নিশ্চিতভাৱে অসমৰ ৰাইজে বুজি উঠিছে যে আৰছাদ মাদালি মৌলানা বদৰুদ্দিন আৰু আমছুৰ যি ভিতৰুৱা নীতি এই নীতি পালন কৰিছে যিসকল এই কথাবিলাক সেই নেতৃত্ব লৈছে যিসকলে এইখন গোলাঘাটৰ ৰাঙলী আইদেউ মৈদাম পথাৰ এই মৈদাম পথাৰত এতিয়া অসম গণ পৰিষদ বিজেপি কংগ্ৰেছ সকলো দলৰ সমৰ্থক আছে কিন্তু নিৰ্দলীয় যিসকল নিৰপেক্ষ আছে সকলোৰে মনত এইটোৱে শংকা যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগলৈ ৰাইজ শংকিত হৈ আছে এতিয়া তেওঁলোকে এইটো বিচাৰিছে যে কাক ভোট দিব ৰাইজ বিভ্ৰান্ত হৈছে আচলতে প্ৰকৃত কাক ভোট দিব আমি আশা কৰিছোঁ ৰাইজে এজন যোগ্য প্ৰাৰ্থীক ভোট দিয়ক প্ৰকৃত যোনে এই অঞ্চলৰ ৰাইজৰ বিকাশৰ কাৰণে কাম কৰে সকলোকে মই ধন্যবাদ জনাইছোঁ ইয়াত যিসকল প্ৰাৰ্থী আছে সকলোকে ধন্যবাদ জনাই সকলো দল সংগঠনক ধন্যবাদ জনাই আমাৰ বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণলংকাৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ